নমস্কাৰ, আপুনি চাই আছে লাইভ আৱাৰ। মই জয়ন্ত মাধৱ গোস্বামী। যোৰহাটৰ উত্তৰ পূব বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানত বিস্ফোৰণ। ৰাসায়নিক সামগ্ৰী ভৰ্তি কেন্দ্ৰীয় ভঁৰালত এই বিস্ফোৰণৰ ঘটনা সংঘটিত হয়। এই বিস্ফোৰণৰ ফলত ভয়ানক অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটে। 10টাতকৈ অধিক বিস্ফোৰণৰ শব্দই কঁপাই যায় নৰ্থ ইষ্ট ইনষ্টিটিউট অফ ছায়েন্স এণ্ড টেকনলজি চৌহদ। এই পৰ্যন্ত ৰাসায়নিক সামগ্ৰীসমূহত জ্বলিয়েই আছে জুই। অগ্নি নিৰ্বাপক বাহিনীৰ বহু চেষ্টাত কিছু পৰিমাণে জুই নিয়ন্ত্ৰণলৈ আহিছে। ৰাসায়নিক দ্ৰব্য দেহত লগাৰ ফলত আঘাতপ্ৰাপ্ত হৈছে অগ্নি নিৰ্বাপক বাহিনীৰ এজন লোক। পুৱতি নিশা সংঘটিত হয় এই বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা। এই বিধ্বংসী অগ্নিকাণ্ডত 10টাতকৈ অধিক বিস্ফোৰণ আৰু বিস্ফোৰণৰ পিছত জুই লেলিহান শিখাই আগুৰি ধৰে সমগ্ৰ লেবটো। সমগ্ৰ গৱেষণাগাৰটো এনেদৰে আগুৰি ধৰে। ৰাসায়নিক সামগ্ৰী ভৰ্তি কেন্দ্ৰীয় ভঁৰালত এই বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছে। স্কিম হয়, চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ প্ৰতিষ্ঠান হয়, কিন্তু তাত কি আমাৰ ৰাজ্য চৰকাৰৰ কোনো হস্তক্ষেপ নাথাকিব নেকি? প্ৰথম কথা। আৰু দ্বিতীয় কথা, ইয়াৰ থ্ৰুৱেদি মই অনুৰোধ জনাইছোঁ আমাৰ আয়ুক্ত মহোদয় আৰু জিলা অধীক্ষক মহোদয়ক, এই কথাবিলাক অলপ পুংখানুপুংখভাৱে ইয়াত দৃষ্টি ৰাখিব লাগে আৰু যাতে এনেকুৱাবিলাক ঘটনা আৰু পুনৰাই নহয়। আটাইতকৈ দুৰ্ভাগ্যজনক কথা, মই এতিয়া আহি গম পাইছোঁ আমাৰ গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ তেখেতসকলকো ইয়াৰ ভিতৰত সোমাবলৈ দিয়া নাই। এইটোতো আটাইতকৈ লজ্জাজনক, নিন্দনীয় কথা। হয়, কিয়নো আমি জনাব বিচাৰিছোঁ যে দেশৰ এটা আগশাৰী লেবৰেটৰী CSR নেট যোৰহাট, আৰু ইয়াতে যিখিনি গৱেষণা কৰে ইয়াত বহুখিনি অসমীয়া বিজ্ঞানীও আছে, আৰু সেই অসমীয়া বিজ্ঞানীসকলৰ বহু সফলতা অৰ্জন কৰিছে ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত, আৰু তাকে লৈ যোৰহাটবাসীয়ে গৌৰৱ কৰে। কিন্তু এনেধৰণৰ যিসমূহ বিক্ষিপ্ত ঘটনা যেতিয়া সংঘটিত হয় তেতিয়া স্থানীয় লোকসকল সহায়ৰ বাবে আগবাঢ়ি আহে আৰু শেহতীয়াকৈ নেক্সট বিতৰ্কৰ মাজত সোমাই পৰিছিলে, কিয়নো ইয়ালৈ ৰাসায়নিক সামগ্ৰী আৰু যন্ত্ৰপাতি যোগান ধৰাৰ নামত এক বিয়াগুম কেলেংকাৰী সংঘটিত হৈছিলে। মই পুনৰবাৰ কৈছোঁ যে আজিৰ পৰা প্ৰায় 2-1.5 বছৰ পূৰ্বে CSR নেক্সট যোৰহাটত যন্ত্ৰপাতি আৰু ৰাসায়নিক সামগ্ৰী কেমিকেল যোগানৰ নামত এক ভয়ংকৰ কেলেংকাৰী সংঘটিত হৈছিলে, য'ত নেকি কেইবাগৰাকীও বিজ্ঞানী, বিষয়াকে ধৰি যোগানকাৰী প্ৰতিষ্ঠান, ব্যৱসায়ী, ঠিকাদাৰকে ধৰি বহুকেইগৰাকী লোকক CBIয়ে গ্ৰেপ্তাৰ কৰিছিলে। আৰু যিহেতু এইবাৰ এই অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে যিটো কেন্দ্ৰীয় ভঁৰাল, য'ত সেই ৰাসায়নিক সামগ্ৰীসমূহ তেওঁলোকে যিসমূহ ক্ৰয় কৰে, অৰ্থাৎ এই গৱেষণাগাৰসমূহত ব্যৱহাৰ কৰাৰ বাবে যিহেতু বিভিন্ন বিভাগৰ বহুখিনি ইয়াত লেবৰেটৰী আছে, সেই লেবৰেটৰীবিলাকত ব্যৱহাৰৰ বাবে যিখিনি ৰাসায়নিক সামগ্ৰী বা অন্যান্য সামগ্ৰী ক্ৰয় কৰাৰ পিছত যিটো ভঁৰালত সেইখিনি মজুত কৰি ৰখা হয়, সেই ভঁৰালতে সেই অগ্নিকাণ্ড সংঘটিত হৈছে। প্ৰশ্ন বহুকেইটা উদয় হৈছে যে এনে এটা দেশৰ আগশাৰীৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ লেবৰেটৰী, য'ত লেবৰেটৰীৰ যিসমূহ সামগ্ৰী সেইসমূহ যিটো গুদামত ৰখা হয়, সেই গুদামটোত নিৰাপত্তা ব্যৱস্থা ইমানেই ফফুলা বা তাত সুৰক্ষা ব্যৱস্থাটো ইমানেই ফফুলা নে যে ইটোৰ পাছত সিটো বিস্ফোৰণৰ ঘটনা সংঘটিত হৈ সমগ্ৰ গুদামটোৱে জুইত জাহ যাব লগা হৈছে। কালি যিটো পৰিস্থিতি, সেই পৰিস্থিতি যিসকল লোকে প্ৰত্যক্ষ কৰিছে বা নিলগৰ পৰা যিসকল লোকে দেখা পাইছে তেওঁলোকে অনুভৱ কৰিব পাৰিব। সকলোৱে সেই সময়ত ভাবিছিল যে ইয়াত ইটোৰ পাছত সিটোকে বিস্ফোৰণ সংঘটিত হৈছে, যে কোনো কুটাঘাতকাৰীয়ে বিস্ফোৰণ সংঘটিত কৰিছে নেকি। প্ৰথমতে সেই প্ৰশ্ন আহিছিলে, পাছত যেতিয়া ৰাইজে গম পালে যে ইয়াৰ ভিতৰত লেবৰেটৰীত গুদামঘৰত সেই অগ্নিকাণ্ড সংঘটিত হৈছে, তেতিয়া আশ্বস্ত হয়। কিন্তু অগ্নি নিৰ্বাপক বাহিনীৰ তৎপৰতাৰ বাবে সেই জুই আৰু বিয়পি নপৰিলে। তাৰ কাষতে আছিলে, নেক্সটৰ কাষতে আছিলে যিসকল বিজ্ঞানীসকলৰ বা ইয়াৰ কৰ্মচাৰী বিষয়াসকলৰ যি আৱাসিক অঞ্চল, সেই আৱাসিক অঞ্চললৈ জুই বিয়পি নগ'লে বা সমীপত থকা অন্যান্য লেবৰেটৰীলৈ জুই বিয়পি নগ'লে। কিন্তু এই ঘটনাৰ সকলোৱে বিচাৰিছে যে তদন্ত হোৱাটো, হয়নে? ডেফিনেটলি এই ঘটনা সৰু ঘটনা নহয় আচলতে। কালি আমি যেতিয়া প্ৰথম বিস্ফোৰণৰ শব্দ শুনো, তাৰপিছত গম পাওঁ যে প্ৰকাণ্ড জুই, আপুনি আকাশত চাব নহয়, চানি ধৰি লৈছে ধোঁৱাই আৰু ৰঙা জুই ওপৰলৈ মাৰি আছে তাপ। আমি তেতিয়া আহি পেলাই প্ৰত্যক্ষ কৰিছোঁ, তেতিয়া গম পাইছোঁ যে এইটো কথা। কিন্তু ইয়াতে এই যি তদন্তৰ কথা আপুনি কৈছে, এইটো আচলতে মই আমাৰ যিজন অসমৰ মাননীয় মুখ্যমন্ত্ৰী তেখেতৰ হস্তক্ষেপ বিচাৰিছোঁ, যিহেতুকে তেখেত এজন দক্ষ মুখ্যমন্ত্ৰী, জনপ্ৰিয় মুখ্যমন্ত্ৰী, সকলোৱে জানে। তেখেতে এনেকুৱাবিলাক বিষয়ত মাতে তেখেতৰ হস্তক্ষেপ প্ৰদান কৰে, আৰু সেইবাবে মই কৈছোঁ যে এইটো এটা উচ্চ পৰ্যায়ৰ তদন্ত হ'ব লাগে, আৰু এই উচ্চ পৰ্যায়ৰ তদন্তত কোনো সাৰি যাব নালাগে। ইয়াৰ পুংখানুপুংখভাৱে সব দিশ সামৰি এইটো এটা তদন্ত হ'ব লাগে। হয়, মই পুনৰবাৰ নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকসকলক জনাব বিচাৰিছোঁ যে
এই অগ্নিকাণ্ডৰ ঘটনা বৃহস্পতিবাৰে নিশা প্ৰায় 2 বজাত সংঘটিত হৈছিলে 10টাতকৈ অধিক বিস্ফোৰণে কঁপাই তুলিছিলে নেষ্টৰ চৌহদ আৰু অগ্নি নিৰ্বাপক বাহিনীৰ 10খনতকৈ অধিক গাড়ী আহি অগ্নি নিৰ্বাপনৰ চেষ্টা অব্যাহত ৰখাৰ ফলত পুৱাৰ ভাগলৈ জুই নিয়ন্ত্ৰণ কৰিব পৰা হয় যোৰহাট সদৰৰ 4খন গাড়ীকে ধৰি মৰিয়নি তিয়ক ঠিক সেইদৰে ডেৰগাঁও ONGC বায়ুসেনা বাহিনীৰ বহুকেইখন অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী আহি জুই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় কিন্তু বৰ্তমানো জুই জ্বলি আছে যিহেতু ৰাসায়নিক সামগ্ৰী জুই নুমুৱাৰ পিছত পুনৰ স্বতঃস্ফূৰ্তভাৱে জ্বলি উঠে আৰু সেইখিনি নিয়ন্ত্ৰণ কৰিবলৈ গৈ কিছু সমস্যাত পৰিছে অগ্নি নিৰ্বাপক বাহিনীৰ লোকসকল এগৰাকী অগ্নি নিৰ্বাপক বাহিনীৰ লোক আহত হৈছে তেওঁক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে জুই নিৰ্বাপন কৰিবলৈ যাওঁতে ৰাসায়নিক সামগ্ৰী পৰি তেওঁ আহত হ'ব লগা হৈছে কিন্তু আটাইতকৈ ডাঙৰ কথাটো হৈছে যে দেশৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এনে এটা গৱেষণাগাৰৰ যিটো নিৰাপত্তা আমি দেখুৱাইছোঁ যে তেওঁলোকে নিৰাপত্তাৰক্ষী আছে বহিৰাগতক তাত প্ৰৱেশ কৰিবলৈ নিদিয়ে বা ইয়াৰ পৰা যদি কোনো পাছ নাপায় বা তেনেধৰণে কোনো লোকে আনকি আৰক্ষীকো তেওঁলোকে সোমাবলৈ দিয়া নাছিলে DSP পৰ্যায়ৰ লোককো তেওঁলোকে ভিতৰত কালি সেই পৰিস্থিতিত সোমাবলৈ দিয়া নাছিলে কিন্তু আমি প্ৰশ্ন কৰিব বিচাৰোঁ যে যিটো ভঁৰালত সেই অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হ'ল তাত পৰ্যাপ্ত ব্যৱস্থা আছিল নে নাই বা তাত অগ্নি নিৰ্বাপনেই হওক বা যিটো সুৰক্ষামূলক ব্যৱস্থা থাকিব লাগে সেইখিনি আছিল নে নাই দাদা আৰু কিবা ক'ব খুজিছিলে আপুনি ক'ব খুজিছোঁ যে ইয়াতে যিটো কালি জুই লাগিলে এতিয়া আপোনালোকৰ লেখীয়া সমাজ সচেতন গণতন্ত্ৰ চতুৰ্থ স্তম্ভক তেখেতসকলে সোমাবলৈ দিয়া নাই ঠিক আছে ইয়াৰ নেবাৰ কিনাৰতে নাতি দূৰতে স্কুলবিলাক আছে ইয়াৰ যিটো গন্ধময় এতিয়া এটা বাতাবৰণ সৃষ্টি হৈছে ইয়াৰ বাবে তেখেতসকলে কি ব্যৱস্থা কৰিছে আচলতে ইয়াত যিটো কালি জুই লাগিলে কেমিকেল জ্বলিছে জ্বলাৰ পিছত যিটো এটমছফিয়াৰ যিটো মানে গোন্ধ ওলাই আছে তাৰ বাবে তেখেতসকলে স্কুলখনত ব্যৱস্থা কৰিছেনে এইবিলাকে কৰণীয় কাম তেখেতসকলে কি কৰিছে আমাৰ গণতন্ত্ৰ চতুৰ্থ স্তম্ভক তাৰ ভিতৰত যাব দিয়া নাই আৰে তেওঁলোকৰ নিৰাপত্তাৰ কিছু কথা আছে গোপনীয়তাৰ কিছু কথা আছে আমি সেয়া বুজি পাইছোঁ কিন্তু মূল কথাটো হৈছে যে যেতিয়া এনেধৰণৰ এটা গৱেষণা প্ৰতিষ্ঠান CBI ৰেড কৰিব লগা হয় ইয়াৰ বিজ্ঞানী যেতিয়া গ্ৰেপ্তাৰ হয় ইয়াত যি সামগ্ৰী যোগান দিয়া লোক যেতিয়া গ্ৰেপ্তাৰ হ'ব লগা হয় বিষয়া যেতিয়া গ্ৰেপ্তাৰ হ'ব লগা হয় তেতিয়া কিন্তু বহু প্ৰশ্নৰ উত্থাপন হয় আৰু যিহেতু ইয়াৰ পূৰ্বে আজিৰ পৰা প্ৰায় 1.5-2 বছৰ পূৰ্বে যিটো কেলেংকাৰী হৈছিলে য'ত CBI গ্ৰেপ্তাৰ কৰিছিলে ৰাসায়নিক সামগ্ৰী যোগান ধৰা কেন্দ্ৰ কৰিয়েই যন্ত্ৰপাতি যোগান ধৰা কেন্দ্ৰ কৰিয়েই সেই ক্ষেত্ৰত আমি দেখা পাইছিলোঁ যে ইয়াতে CBI ৰেড কৰিছিলে কেইবাগৰাকী বিজ্ঞানী বিষয়া ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ বহুকেইগৰাকী বিষয়া ইয়াতে গ্ৰেপ্তাৰ হৈছিলে আৰু এইবাৰ যিটো অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে সেয়া সংঘটিত হৈছে ইয়াৰ যিটো কেন্দ্ৰীয় ভঁৰাল অৰ্থাৎ ৰাসায়নিক সামগ্ৰীৰ পৰা আৰম্ভ কৰি গৱেষণাগাৰত ব্যৱহাৰ হোৱা বিভিন্ন সামগ্ৰী তাতে মজুত কৰি ৰখা হয় তাতে সেই অগ্নিকাণ্ড সংঘটিত হৈছে আৰু ইমান তেওঁলোকৰ ফফুলা নিৰাপত্তা বা ব্যৱস্থা নে য'ত নেকি কেন্দ্ৰীয় ভঁৰালটোত যিটো ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হ'ল তাত তেওঁলোকৰ কোনো ধৰণৰ প্ৰটেকশ্যনৰ ব্যৱস্থা নাছিলে নেকি বাৰু নিশ্চিতভাৱে আমাৰ আঞ্চলিক গৱেষণাগাৰৰ সমীপৱৰ্তী আমাৰ ৰাইজ আচলতে যথেষ্ট মানে চিন্তাশীল অৱস্থাত আছে যিহেতুকে ইয়াৰ পৰা এই অঞ্চলৱৰ্তীৰ এটা বৃহৎ এৰিয়া ভালেকেইখন ৰাজহুৱা গাঁও আছে ইয়াতে তেখেতসকলৰ যিটো মানে আপোনাৰ কি বুলি কয় আমাৰ তেখেতৰ যিটো ভঁৰাল ৰাসায়নিক সামগ্ৰীৰ যিটো ভঁৰাল কেন্দ্ৰীয় ভঁৰাল সেই ভঁৰালৰ যি দুৰ্দশ অগ্নিকাণ্ড সংঘটিত হৈছে নিশ্চিতভাৱে সমগ্ৰ অঞ্চলটোলৈ এক ভয়ানক সংকট কঢ়িয়াই আনিছে সমগ্ৰ ৰাইজ আজি মানসিক হাৰাশাস্তিত আছে মানসিক অশান্তিত তেখেতসকলে ভোগ কৰিছে আৰু ইয়াৰ কম্পাউণ্ডৰ ভিতৰতে দুখনকৈ স্কুল আছে গতিকে তাৰ ছাত্ৰ ছাত্ৰীসকলৰ জীৱনক লৈও এটা সংকট নামি আহিছে হয় আমি সকলোৱে এতিয়া বিচাৰিছে যে এনেধৰণৰ ঘটনা কেতিয়াও সংঘটিত যাতে নহওক কিয়নো CSR নেষ্ট হৈছে আমাৰ গৌৰৱ উত্তৰ পূৰ্বাঞ্চলৰ গৌৰৱ যোৰহাটৰ গৌৰৱ অসমৰ গৌৰৱ কিয়নো ইয়াত যিসকল গৱেষক আছে তেওঁলোকে নিৰন্তৰ পুৱাৰ পৰা নিশালৈকে বিভিন্ন গৱেষণাত ব্ৰতী হৈ আছে ঠিক সেইদৰে দেশৰ ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ইয়াত নিশ্চয় গৌতম এই ৰহস্যজনক অগ্নিকাণ্ডৰ এক উচিত তদন্তৰ দাবী উত্থাপন হৈছে এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক কালি নিশা প্ৰায় 2 বজাৰ ঠিক আগে আমি প্ৰচণ্ড শব্দ শুনিবলৈ পাওঁ কেইবাবাৰো শুনিবলৈ পাওঁ তাৰপিছতে এজন ইয়াত কৰ্তব্যৰত ল'ৰাই মোক এটা ভিডিঅ' দিলে জুই লাগিছে ৰিচাৰ্চৰ ভিতৰত মানে নেষ্টৰ ভিতৰত এইটো কিন্তু ৰহস্যজনক বাৰে বাৰে এনেকুৱাবিলাক হৈ থাকে আৰু আটাইতকৈ দুৰ্ভাগ্যজনক কথা এইটো এটা আমাৰ প্ৰতিষ্ঠান নহয় জানো এই প্ৰতিষ্ঠানটোত আমি কালিও দেখিছোঁ ৰাতি সংবাদ মাধ্যমৰ লোকক ভিতৰত যাবলৈ দিয়া নাই বা সাধাৰণ লোকক যিটো যাবলৈ নিদিয়ে সংবাদ মাধ্যমকতো গণতন্ত্ৰ চতুৰ্থ স্তম্ভক প্ৰথমতেই সোমাবলৈ দিব লাগে তেওঁলোকে দিয়া নাই তাৰমানে তাত কিবা এটা নহয় কিবা এটা আছে কেমিকেল ষ্ট'ৰ
এইটো কেমিকেল ষ্ট'ৰত লাগিছে আৰু প্ৰকাণ্ড জুই 10-12খন হেৰি আহিছে। ইভেন দ' মই শুনি পোৱা মতে আমাৰ প্ৰশাসনৰ গাড়ী পুলিচ প্ৰশাসনৰ গাড়ী সোমাবলৈ দিয়াত বাধা কৰা যেন লাগিলে। 15খনমান আহিছে। ক'ৰ পৰা আহিছে? যোৰহাটৰ মেইন ষ্টেচনটো আছেই, তাৰপৰা আপোনাৰ আমাৰ মৰিয়নি, বৰহলা, তিয়ক, দেৰগাঁও চবৰ পৰা আহিছে। যে বিল্ডিং আপোনাৰ যিটো লেব আছিলে, লেবটোত পূৰা লাগিছেই, ধামাকা হৈছে। এতিয়া আমাৰ গাড়ীত লাগি আছে, 2টা বাজিৰ পৰা লাগি আছোঁ। জুই লাগি আছে, লাগি আছে কেমিকেল মানে নুমাই কেমিকেলটো আকৌ মানে অকণমান পানীটো মাৰি থাকিলে ঠাণ্ডা হয়, আকৌ ভককৈ জ্বলি যায় মানে। ফৰ্ম চম মাৰি আছোঁ, আমি চব মাৰি আছোঁ। কণ্ট্ৰললৈ আহিছে আৰু অলপ সময় পিছত হয়তো ভাল ৰিজাল্ট এটা পাব আপোনাৰ। মাৰ্চৰ প্ৰথম সপ্তাহত প্ৰকাশ পাব কংগ্ৰেছৰ প্ৰথমখন প্ৰাৰ্থী তালিকা। পুৱতি নিশালৈ চলিল কংগ্ৰেছৰ স্ক্ৰিনিং কমিটিৰ বৈঠক। ৰাজীৱ ভৱনত পুৱতি নিশা 3 বজালৈ বৈঠকত বহিল প্ৰিয়ংকা গান্ধী। সকলো কংগ্ৰেছ বিধায়কৰে বৈঠকত মিলিত হয় প্ৰিয়ংকা গান্ধী। প্ৰতিখন জিলা কংগ্ৰেছৰ সভাপতিৰেও প্ৰিয়ংকা গান্ধীৰ আলোচনা। প্ৰাৰ্থীৰ সকলো দিশ চালি জাৰি চাই পৰ্যবেক্ষণ প্ৰিয়ংকা গান্ধীৰ। বিৰোধীৰ মিত্ৰতাৰ লগতে ভূপেন বৰাৰ দল ত্যাগ সন্দৰ্ভতো আলোচনা কৰে প্ৰিয়ংকা গান্ধীয়ে। ৰাজীৱ ভৱনত তেওঁ প্ৰথমতে আমাৰ কংগ্ৰেছ দলৰ জ্যেষ্ঠসকলক, আমাৰ পলিটিকেল এফেয়াৰ্ছ কমিটিক সদস্যসকলক লগ পালে আৰু তাৰপিছত মানৱেন্দ্ৰ শৰ্মালৈ গৈ কংগ্ৰেছৰ কোনকেইটা মূল বিষয় উত্থাপন কৰাটো উচিত আৰু বিভিন্ন চিটৰ ৰাজনৈতিক বিশ্লেষণ তেওঁ ইতিমধ্যে অধ্যয়ন কৰি আছে আৰু সকলোকে যথেষ্ট সময় দিছে। ডেডলাইন বান্ধিছে আৰু ধৈৰ্যৰ বান্ধ ছিগি গৈছে, মিত্ৰতাৰ কাৰণে ৰৈ লৈ অখিল গগৈ আজি কৈছে। গতিকে কি ক'ব প্ৰকাশ কৰিছে 2 দিনত এনেকুৱা আশা প্ৰকাশ কৰিছে? মই আশাবাদী আৰু মই তাতকৈ বেছি ক'বলৈ নিবিচাৰোঁ। ইয়াৰ পূৰ্বতে কৈছোঁ যে আমাৰ চেষ্টা থাকিব যে এতিয়াতো আজিতো 19-20 আমি এটা আমাৰ উচ্চ স্তৰৰ বৈঠক এই মাহৰ শেষৰ ফালে আমি কৰাটো বিচাৰোঁ আৰু প্ৰাৰ্থী তালিকা, প্ৰথম পৰ্যায়ৰ প্ৰাৰ্থী তালিকা আমি অহা মাহৰ আমাৰ হোলী আশে পাশে আমি প্ৰকাশ কৰাটো বিচাৰোঁ। বিৰোধী দলসমূহে কৈছে যদি কংগ্ৰেছ নাথাকে তেতিয়াহ'লে বিৰোধী আন যিসমূহ দল আছে সেই দলসমূহে বিৰোধী বজাই ৰাখিব। মই আগতেও কৈছোঁ, মই আশাবাদী আমাৰ বিৰোধীসকলৰ মাজত মিত্ৰতা হ'ব। गाँव 10-12 स्टेट्स के अंदर और बहुत सारी स्क्रीनिंग देखी है, लेकिन आपने देखा होगा और आपने पूछा भी होगा जो जिला कांग्रेस कमेटी के अध्यक्ष मिल के आए हैं, वो बहुत इन डेप्थ जो पूरा वहाँ की क्या सिचुएशन है उसके बारे में पूरी वो जानकारी देती है और ग्रास रूट से जो बात आ रही है, जो एक आम कार्यकर्ता की बात है, वो सुनी जा रही है। पहली बार मैंने कभी भी नहीं देखा। तीनों जो हमारे मेंबर थे वो हर जिले में गए, ब्लॉक से मिले, मंडल से मिले, वार्ड के मेंबरों से मिले। इतनी तैयारी हो रही है, इतनी कोशिश हो रही है कि कांग्रेस पार्टी सबसे अच्छी टिकट देगी, ये मुझे पूरी उम्मीद है। এজন কংগ্ৰেছ কৰ্মী হিচাপে এটা কথাই বুজিব পাৰিছোঁ যে নিখিল ভাৰত কংগ্ৰেছ কমিটিয়ে আৰু প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানীয়ে আন্তৰিকতাৰে চিৰিয়াছলি কংগ্ৰেছ দলক শক্তিশালী কৰাৰ কাৰণে কংগ্ৰেছৰ চৰকাৰ যাতে গঠন হয়, কংগ্ৰেছে যাতে মানুহক ন্যায় দিব পাৰে তাৰ কাৰণে কাম কৰি আছে। আৰু তাতকৈ এজন তৃণমূল পৰ্যায়ৰ কৰ্মী হিচাপে আজি যেনেকৈ ব্লক সভাপতিসকলক লগ কৰিছে, জিলা কংগ্ৰেছৰ সভাপতিসকলৰ মনৰ কথাবোৰ শুনিছে আৰু সকলো অফিচ বিয়াৰসকলৰ প্ৰদেশ কংগ্ৰেছৰ বিষয়ববীয়াসকলৰ লগত কথা বাৰ্তা পাতিছে, সকলো কথা জানিছে, এইটোলৈ অত্যন্ত গৌৰৱান্বিত। মই জনতাৰ লগত আছোঁ, মানুহৰ লগত আছোঁ, মানুহৰ মাজত আছোঁ আৰু মোৰ কংগ্ৰেছ দলৰ সংগঠন খুব মজবুত হৈ আছে। বুথ কমিটি, ৱাৰ্ড কমিটি, মহিলা কংগ্ৰেছ, যুৱ কংগ্ৰেছ, NSY, হাৰ্বাৰ দল, ইয়ং ব্ৰিগেড, মাইনৰিটি চেল, ওলামা কাউন্সিল, মানে কোনো বাদ থকা নাই। চবৰ সংগঠন মোৰ লগত আছে, আমাৰ সংগঠন বনাইছে আৰু এটা বুথত মোৰ কম 200 পৰা 250 কৰ্মী আছে, য'ত মানে 400-350 ঘৰ আছে, তাত 200 মোৰ কৰ্মী আছে।
তাৰিখৰ পিছত তাৰিখ কিন্তু নহয় বিৰোধীৰ মিত্ৰতা নিৰ্বাচনৰ দিন চমু চাপিছে যদিও এতিয়াও অনিশ্চয়তাত কংগ্ৰেছৰে বিৰোধী দলৰ মিত্ৰতা প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ মিত্ৰতাক লৈ কেৱল আশাবাদী ইপিনে মিত্ৰতাক লৈ আমি সাজু বুলি মন্তব্য প্ৰদেশ কংগ্ৰেছৰ তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিং অখিল গগৈয়ে 3বাৰকৈ ডেডলাইন দিয়াৰ পিছতো মিত্ৰতা সন্দৰ্ভত কোনো বিশেষ সঁহাৰি নিদিলে কংগ্ৰেছে শীঘ্ৰেই মিত্ৰতা সন্দৰ্ভত কংগ্ৰেছক স্থিতি স্পষ্ট কৰিবলৈ দাবী জনাইছে আন বিৰোধী দলসমূহে ডেডলাইন বান্ধিছে আৰু ধৈৰ্যৰ বান্ধ ছিগি গৈছে মিত্ৰতাৰ কাৰণে ৰৈ অখিল গগৈ আজি কৈছে গতিকে কি ক'ব মই আশাবাদী আৰু মই তাতকে বেছি ক'বলৈ নিবিচাৰোঁ अलायंस के लिए मैं पहले भी आपसे कह चुका हूँ और हमारे अध्यक्ष जी ने भी आपके सामने ये बात रखी है अलायंस हम सब करना चाहते हैं और हमारे साथ साथ आसाम की जनता चाहती है कि अलायंस हो ভূপেন বৰা গলে কংগ্ৰেছত কোনো প্ৰভাৱ নপৰে ভূপেন বৰাৰ কংগ্ৰেছ ত্যাগ সন্দৰ্ভত এই মন্তব্য জিতেন্দ্ৰ সিঙৰ ভূপেন বৰাক কংগ্ৰেছে বহুত দিছিল নেতা বনাইছিল বুলিও মন্তব্য জিতেন্দ্ৰ সিঙৰ कोई उसका प्रभाव नहीं पड़ेगा आप देखिए कि सीनियर लीडर हैं हमारे अध्यक्ष रहे हैं मेरे साथ भी उनने बहुत काम किया है लेकिन कोई इतना अध्यक्ष जाता है तो उसके साथ बहुत सारे लोग जाते हैं उसके ब्लॉक के भी जाते हैं उसके जिले के भी जाते हैं उनके कोई एमएलए भी हो सकता है उनके कोई जेडपी मेंबर भी हो सकता है जिसको टिकट दिया हाँ लेकिन यहाँ तो कोई नहीं जा रहा ये तो मुझे हैरानगी हो गई कोई भी नहीं जा रहा है उनके साथ उल्टा उनके खुद के ब्लॉक के दोनों अध्यक्ष मेरे पास आए मेरे से खुद से मिले और ने कहा कि हम कांग्रेसी हैं मुझे बहुत दुख होता है इस बात का कि जिस पार्टी ने उनको आज ये पहचान दिलाई है भूपेन बोरा क्या थे भूपेन बोरा कांग्रेस पार्टी ने जो उनको विधायक बनाया उनको अध्यक्ष बनाया एआईसीसी का सेक्रेटरी बनाया पार्लियामेंट्री का सेक्रेटरी बनाया होम डिपार्टमेंट उनको दिया आप अपनी मां से दगा कर लिया आपने ইফালে কংগ্ৰেছক বাদ দি বিৰোধী মিত্ৰ দলৰ বৈঠক হোটেল গেটৱে গ্ৰেণ্ডিয়াৰত অনুষ্ঠিত হয় বৈঠক আসন বুজাবুজিৰ ক্ষেত্ৰত শীঘ্ৰেই ব্যৱস্থা ল'বলৈ কংগ্ৰেছক আহ্বান জনায় মিত্ৰ দলসমূহে কংগ্ৰেছৰে মিলি প্ৰচাৰ অভিযান ত্বৰান্বিত কৰাৰ আহ্বান মিত্ৰ দলৰ আসন বুজাবুজি লেহেমীয়া হোৱাত ক্ষোভ প্ৰকাশ কৰে অজিত কুমাৰ ভূঞাই আমি ডেডলাইন দিয়া নাই কিন্তু শীঘ্ৰেই মিত্ৰতা হ'ব লাগে বুলি মন্তব্য অজিত কুমাৰ ভূঞাৰ আনহাতে মিত্ৰতাৰ ক্ষেত্ৰত কংগ্ৰেছে লেহেমীয়া কৰাৰ বাবে আন মিত্ৰ দলৰ বৈঠকত মিলিত হোৱাৰ কথা উল্লেখ কৰে লুৰিণজ্যোতি গগৈয়ে আমি অপেক্ষা কৰিব খোজা নাই কাৰণেতো আজি মিটিঙত বহিছোঁ আমি কৈছোঁ ত্বৰান্বিত শব্দটো কৈছোঁ লেহেমীয়া শব্দটো কৈছোঁ আমি তাতকৈ আজি আৰু বিৰোধী ঐক্যৰ স্বাৰ্থত কি ক'ম সেইটো সময়ে ক'ব আজি আৰু মিত্ৰতা থাকিব নাথাকে কেনেকৈ ক'ম আসন বুজাবুজি হ'ব লাগিব সকলোৰে আত্মসন্মান থাকিব লাগিব আৰু সেইমতে অগ্ৰসৰ হ'ব লাগিব তাৰ ওপৰত নিৰ্ভৰ কৰিব মিত্ৰতা থাকিব নাথাকে কিন্তু আমি মিত্ৰতা থাকক মিত্ৰতা আমাক লাগে মিত্ৰতা আমাৰ শক্তিশালী হ'ব লাগে সেই স্বাৰ্থতে আমি কাম কৰিছোঁ আজি তাৰ কাৰণে বহিছোঁ আমি মিত্ৰতা হ'ব আমি মিত্ৰতাৰ বাৰ্তাটো শক্তিশালীভাৱে জনগণক দিবৰ কাৰণে আজি আমি বহিছোঁ আৰু এইটো আমাৰ দায়িত্ব গণতান্ত্ৰিক দায়িত্ব এই দায়িত্ব জাতীয় দায়িত্ব গতিকে এই দায়িত্ব পালন কৰি আমি আগবাঢ়ি যাম নিশ্চিতভাৱে থাকিব আৰু সেইটোৰ কাৰণে নহ'লে ভোট বিভাজন বিৰোধী ৰোধ কৰিবৰ কাৰণেতো এইটো কথা বিৰোধীৰ ভোট বিভাজন ন্যূনতম নহ'বৰ কাৰণে আৰু যিবোৰ বিজেপি বিৰোধী শক্তি আছে তেওঁলোককো ল'বৰ কাৰণে হয়তো তেওঁলোক নিৰ্বাচন নেখেলে তেওঁলোকৰ দলীয় ৰাজনীতি নাই কিন্তু বিজেপিৰ বিৰুদ্ধে স্থিতি আছে তেনেকুৱা যিবোৰ গণতান্ত্ৰিক সংগঠন আছে দল আছে তেওঁলোককো লৈ যাতে আগন্তুক দিনসমূহত ৰণকৌশল তৈয়াৰ কৰা হয় কাৰণ সামূহিক প্ৰচেষ্টা লাগিব সকলোৰে অংশগ্ৰহণ লাগিব এইটো আমাৰ লক্ষ্য আৰু সেইটো আহ্বান সেইকাৰণে ৰাখিছোঁ আৰু মিত্ৰতা সন্দৰ্ভত কোনো গুৰুত্ব প্ৰদান নকৰাত কংগ্ৰেছৰ ওপৰত তীব্ৰ ক্ষোভ অখিল গগৈৰ এই সন্দৰ্ভত কংগ্ৰেছলৈ এই বৈঠকৰ পৰা প্ৰস্তাৱ পঠিওৱা হ'ব বুলি উল্লেখ কৰে অখিল গগৈয়ে যদি এতিয়াই খবৰ নাহে তেতিয়াহ'লে আগন্তুক দুটা দিনত কি সিদ্ধান্ত লোৱা হ'ব সেয়া স্পষ্ট হ'ব বুলি মন্তব্য অখিল গগৈৰ মানে আমাৰ সঁচা কথা ক'বলৈ গ'লে উদ্বিগ্ন অশান্তি পাইছোঁ দেৰি হৈছে তাতকৈ আৰু এলায়েন্স পাৰ্টনাৰ সম্পৰ্কে বেছিকৈ ক'ব নোৱাৰি বহুত
মানে বহুত দেৰি হৈছে, সোনকাল হ'ব লাগে। সোনকাল হ'লে আমি চবেই সুখী হ'ম, আৰু দেৰি হৈ থাকিলে চবৰে মানুহৰ মনহে কেতিয়াবা খং উঠিব, টানকৈ ক'ব কোনোবাই, হয়নে নহয়? গতিকে আমি সোনকালে হোৱাৰ কাৰণে আজি প্ৰস্তাৱ পঠিয়াবৰ কাৰণে গোটেইখিনি মানুহ লগ হ'লোঁ। আজি এতিয়া প্ৰস্তাৱ পঠিয়াব আমাৰ পিনৰ পৰা যে তাৎক্ষণিকভাৱে এইটো শেষ হ'ব লাগে, নাম্বাৰ 1। 2 নম্বৰ, তাৎক্ষণিকভাৱে একেলগে কাম কৰা আৰম্ভ কৰিব লাগে। কংগ্ৰেছে দেৰি কৰি আছে, আমি কি কৰিম কওক? এতিয়া কিমান দিনলৈ বাট চাব আৰু? কাইলৈ বা পৰহিলৈ আপোনালোকে লাষ্ট সিদ্ধান্তটো পাই যাব। 2টা দিন হা, মানে প্ৰচেছবিলাক ষ্টাৰ্ট হৈ গৈছে চব হা, চব প্ৰচেছ চাৰিওফালৰ পৰা ষ্টাৰ্ট হৈ গৈছে। কাইলৈ বা পৰহিলৈ হা, হয় ৰঙামাটি নহয় গুৱাহাটী। মই 24 ঘণ্টা এতিয়া ইলেকশ্যনৰ ধান্দাত আছোঁ। লোকৰ কথা মই নাজানো। মোৰ হ'লে কেণ্ডিডেট একদম 15টা, মানে বাকীবিলাকতো আমাৰতো এনেই 43টা 46টা সমষ্টিত আমাৰ খেলিবৰ কাৰণে সাজু আছে, এনেই 46 ৰাইজৰ দলৰ মানে ৰাইজৰ দলৰ তৰফৰ পৰা। কিন্তু কংগ্ৰেছক আমি কৈছোঁ 15টা দিলেই হ'ব। 15টা একদম ৰৈ আছোঁ, যি 15টা দিব। আজি যদি শেষ হৈ যায়, কাইলৈ পাক জাপ মাৰি কামত ধৰিম। নহ'লে এতিয়া মানে দুইফালে কৈ থাকিবলগীয়া হৈছে ন। কংগ্ৰেছে যদি কাইলৈ নকৰে, তেতিয়াহ'লে সিহঁতকো অকণমান সৰুকৈ সমালোচনা কৰি আহিবলগীয়া হৈছে। আজি হৈছে প্ৰিয়ংকা গান্ধীৰ অসমত দ্বিতীয়টো কাৰ্যসূচী। কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰিব প্ৰিয়ংকা গান্ধীয়ে। কেইবাখনো বৈঠকত অংশগ্ৰহণ কৰিব কংগ্ৰেছ নেত্ৰীগৰাকী। পুৱা 9:30 বজাৰ পৰা ৰাজীৱ ভৱনত পৃথকে পৃথকে বহিব বৈঠকত। কেইবাটাও কোষৰ অধ্যক্ষ, কাৰ্যকৰী সভাপতিৰে আলোচনাত মিলিত হ'ব স্ক্ৰিনিং কমিটিৰ অধ্যক্ষগৰাকী। বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰে আলোচনাত বহিব প্ৰিয়ংকা গান্ধী। আজি দিনৰ 1:30 বজাত দিল্লীলৈ উভতিব কংগ্ৰেছ নেত্ৰীগৰাকী। ৰাজীৱ ভৱনৰ পৰা সতীৰ্থ সাংবাদিক বলেন ভট্টাচাৰ্যৰ সৈতে আমি সংযুক্ত হৈছোঁ। বলেন, ইতিমধ্যে কংগ্ৰেছ দলত চূড়ান্ত অস্বস্তি, চূড়ান্ত এক বিমূৰত পৰা পৰিস্থিতি এই মুহূৰ্তত বিৰাজ কৰিছে। এফালে দল ত্যাগৰ জোৱাৰ আৰু আনফালে অন্যান্য মিত্ৰ দলসমূহৰ যিটো প্ৰেছাৰ পলিটিক্স আৰম্ভ হৈছে। আৰু তেনে সময়তে প্ৰিয়ংকা গান্ধীৰ অসম ভ্ৰমণসূচী, আজিও কেইবাটা কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। আজিৰ কাৰ্যসূচীসমূহৰ বিষয়ে সবিস্তাৰে এই মুহূৰ্তত জানিব বিচাৰিছোঁ। নিশ্চয়কৈ জয়ন্ত, দুদিনীয়া কাৰ্যসূচীৰে অসমলৈ অহা প্ৰিয়ংকা গান্ধীৰ আজি দ্বিতীয় দিনৰ কাৰ্যসূচী আৰু দলীয় সাংগঠনিক ভেটি সুদৃঢ় কৰাৰ লক্ষ্যৰে প্ৰিয়ংকা গান্ধীয়ে যোৱাকালি ব্লক লেভেলৰ সভাপতিৰ সৈতে যি বৈঠকত মিলিত হৈছিল, আৰু সেই একেদৰে দেখিবলৈ পোৱা গৈছে 20গৰাকী বিধায়কৰ সৈতে নিশা দুপৰলৈকে অৰ্থাৎ 3 বজালৈকে তেখেতে বৈঠকত মিলিত হৈছিলে। মূলতঃ লক্ষ্য 2026 কিদৰে দলৰ শক্তি ঘূৰাই আনে, কাৰণ শেহতীয়াকৈ দলৰ বহুখিনি বিপৰ্যয়, দলৰ দুৰাৱস্থা, এই সকলোবোৰৰ মাজত আচলতে প্ৰিয়ংকা গান্ধীৰ নেতৃত্বত স্ক্ৰিনিং কমিটিৰ অধ্যক্ষ যিহেতুকে দিয়া হৈছে। গৌৰৱ গগৈৰ সভাপতিৰ কাৰ্যকালৰ প্ৰথমটো অসম ভ্ৰমণ কাৰ্যসূচীত তেখেতে স্বাভাৱিকতে জমকতাময় পৰিৱেশেৰে তেখেতে আচলতে দলক সুদৃঢ় কৰাৰ এটা পৰিকল্পনাৰে এই মুহূৰ্তত আগবাঢ়িছে। গতিকে এই মুহূৰ্তৰ আজিৰ দ্বিতীয় দিনৰ কাৰ্যসূচী ৰূপে আমি যদি চাবলৈ যাওঁ, তেতিয়াহ'লে দেখিবলৈ পোৱা গৈছে বিভিন্নটা কোষ, কাৰ্যকৰী সভাপতিৰ সৈতে বৈঠক আৰু সংগঠন, কেৱল 4টা ভাতৃ সংগঠন, যি 4 সংগঠন, সেই সংগঠনৰ সৈতে বৈঠকত মিলিত হ'ব। গতিকে আজিৰ দিনটো প্ৰিয়ংকা গান্ধীৰ অসম ভ্ৰমণৰ কাৰ্যসূচীৰ দ্বিতীয় দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ কাৰ্যসূচী। গতিকে কেইবাটাও সংগঠন, কেইবাটাও চেল আৰু কাৰ্যকৰী সভাপতিৰ সৈতে বৈঠকত মিলিত হ'ব। গতিকে কি ধৰণৰ আচলতে 26ৰ পূৰ্বে সংগঠন সুদৃঢ় কৰাৰ লক্ষ্যৰে, বিধানসভা নিৰ্বাচনত চমক দিয়াৰ লক্ষ্যৰে তেখেতৰ এই অসম ভ্ৰমণ কাৰ্যসূচী কি ধৰণৰ আচলতে ৰাইজে দেখিব পাব এইবাৰ? যোৱাকালি ৰাতি 3 বজালৈ অসমৰ সংবাদ মাধ্যম ৰাজীৱ ভৱনত আছিল। পুৱতি নিশা 3 বজালৈ অসমৰ সংবাদ মাধ্যম ৰাজীৱ ভৱনত আছিল। ইয়াৰ পৰা এটা কথা স্পষ্ট যে প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানীৰ দুদিনীয়া ভ্ৰমণ যি সূচী, সেই ভ্ৰমণসূচীৰ জৰিয়তে সমগ্ৰ অসমত যে প্ৰভাৱ পৰিছে এয়া নিশ্চিত। কংগ্ৰেছ কৰ্মীসকলে যথেষ্ট উৎসাহী হৈছে, শক্তি পাইছে। প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানীয়ে প্ৰত্যেকৰ লগত কথা পাতিছে, সকলো খবৰ লৈছে, সকলোৰ মনৰ কথাবোৰ শুনিছে। গতিকে কংগ্ৰেছ কৰ্মীসকল কালিৰ পৰা উৎফুল্লিত, আৰু কৰ্মী যেতিয়া উৎফুল্লিত হয়, কৰ্মী যেতিয়া শক্তিমান হয়, তেতিয়া দলৰ যথেষ্ট লাভ হয়। আৰু অসমৰ কংগ্ৰেছ কৰ্মীসকলৰ বাদেও অসমৰ সন্মানীয় ভোটাৰসকল, অসমৰ ৰাইজে প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানীৰ এনেকুৱা ভূমিকা যথেষ্ট ভাল পাইছে। আৰু তেওঁৰ দুদিনীয়া ভ্ৰমণে যথেষ্টখিনি কংগ্ৰেছ দলক মানুহৰ মাজলৈ কি ধৰণৰ বাৰ্তা যাব, কাৰণ নিৰ্বাচন সন্মুখত এতিয়া মানুহৰ মাজলৈ কি ধৰণৰ বাৰ্তা আপোনালোকে প্ৰেৰণ কৰিব বিচাৰিছে, কি ধৰণে আচলতে একত্ৰিত হৈছে? এটা বাৰ্তাই যাব, যেতিয়া প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানীয়ে ৰাজীৱ ভৱনত পুৱতি নিশা 3 বজালৈ কাম কৰে,
তাৰমানে কংগ্ৰেছ এই নিৰ্বাচনলৈ কিমান চিৰিয়াছ অসম আৰু অসমীয়া জাতিৰ স্বাৰ্থত বিজেপিক দিছপুৰৰ পৰা বিদায় দিয়াৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাক দিছপুৰৰ পৰা বিদায় দিয়াৰ কাৰণে কংগ্ৰেছ দলে কঁকালত টাঙুলি বান্ধিছে অসমৰ ৰাইজৰ আশীৰ্বাদত কংগ্ৰেছ দলে সন্মুখৰ পৰা নেতৃত্ব লৈ এইবাৰ দিছপুৰত চৰকাৰ গঠন কৰিব আৰু তাৰেই কাৰণে প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানীয়ে সন্মুখৰ পৰা নেতৃত্ব দি আছে আৰু প্ৰিয়ংকা গান্ধী ডাঙৰীয়াই যেতিয়া অসমৰ মাটিত থাকি নেতৃত্ব দিব সেই যুঁজ কিমান শক্তিশালী যুঁজ হ'ব এবাৰ কল্পনা কৰক আমি যদি চাওঁ যে যোৱাকালি যি বৈঠকত অনুষ্ঠিত হৈছিলে 20গৰাকী বিধায়কক এজনকৈ সোধা হৈছিলে বিধায়কসকলৰ পাৰফৰ্মেন্স লোৱা হৈছে তেখেতসকলৰ আচলতে সমষ্টি ভিত্তিক গণভিত্তিক কি ধৰণৰ এই কথাসমূহ চৰ্চা কৰা হৈছে এটা কথা হৈছে সেইসকল বিধায়কে এতিয়া আচলতে বহুখিনি প্ৰশ্ন ৰৈ গৈছে যে আচলতে সেইসকল বিধায়কে এতিয়া সেইসমূহ সমষ্টিৰ পৰা জয় হৈ পাৰিবনে নাই বহুকেইজনৰ মাজত প্ৰশ্ন ৰৈ গৈছে চাওক আজি সেইবিলাক কথাৰ কাৰণেতো সকলোৰে লগত কথা পাতিছে সেই কথাখিনি পাতাৰ কাৰণেতো এনেকুৱা বলেন মিত্ৰতাক লৈ কেনেধৰণৰ আলোচনা কৰা হৈছে কাৰণ অন্যান্য মিত্ৰ দলসমূহে ইতিমধ্যে কালি দিনটোত কংগ্ৰেছক বাদ দি হোটেল গেটৱে গ্ৰেণ্ডিয়ৰত আলোচনাত মিলিত হ'ল গতিকে তেনেস্থলত পুনৰ ডেডলাইন আহিছে মিত্ৰতাক লৈ কেনেধৰণৰ সিদ্ধান্তত উপনীত হ'ব এতিয়া কংগ্ৰেছ দল যিহেতু মাৰ্চৰ প্ৰথম সপ্তাহতে প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিবলৈ সাজু হৈছে যোৱাকালি কংগ্ৰেছক একাষৰীয়া কৰি বাকী আন ৰাজনৈতিক দলসমূহে বৈঠকত মিলিত হৈছে আৰু তেখেতসকলে কৈছে শনিবাৰ আৰু দেওবাৰ এই দুটা দিন তেখেতসকলে অপেক্ষা কৰিব তাৰপিছত তেখেতসকলে চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিব এতিয়া যিহেতুকে আপোনালোকৰ ৰাষ্ট্ৰীয় নেতৃগৰাকী উপস্থিত আছে গতিকে আপোনালোকে মিত্ৰতা প্ৰসংগৰ দিশসমূহ কি ধৰে আলোচনা কৰা হৈছে বা চাওক প্ৰথম কথা হৈছে যে কংগ্ৰেছক বাদ দি সভা অনুষ্ঠিত কৰাটো আপোনালোকে যি ধৰণে কৈছে তেনেকুৱা কথা নহয় আমি তেওঁলোকৰ লগত মিত্ৰতা কৰিব বিচাৰোঁ আৰু তেখেতসকলে বহি একেলগে সিদ্ধান্ত লৈছে তাত আপত্তি কৰিবলগীয়া একো কথা নাই আৰু গোটেই কথা বাৰ্তাবোৰ চলি আছে নিৰ্বাচনৰ দিন যিমানেই চমু চাপি আহিব সিমানেই মিত্ৰতাৰ চূড়ান্ত দিশত আগবাঢ়িব গতিকে তাত কোনো শংকা নাই কোনো ভয় নাই কোনো আপত্তি কৰিবলগীয়া একো কোনো কথা নাই আলোচনা সুস্থ সবলভাৱে চলি আছে আৰু মীমাংসা হ'ব আলোচনাত প্ৰিয়ংকা গান্ধীৰ উপস্থিতিত এই বিষয়টো চৰ্চা হৈছে নিশ্চিতভাৱে কিছুমান কথা ধৰক ক'ব পাৰি কিছুমান কথা ক'ব নোৱাৰি মুঠতে এটা কথাই ক'লোঁ মিত্ৰতা চূড়ান্ত মিত্ৰতা হ'বই আৰু কোনো খেলি মেলি নহয় দুটা দিন দিয়া হৈছে তেওঁলোকে নিজৰ মনৰ কথা প্ৰকাশ কৰিব পাৰে তাত আমাৰ ক'বলগীয়া একো নাই কিন্তু নিৰ্বাচনৰ দিন যিমানেই চমু চাপি আহিব সিমানেই মিত্ৰতাৰ চূড়ান্ত মোহৰ মৰা হ'ব কংগ্ৰেছ দলে তেনেকুৱাভাৱে কাম কৰি আছে বলেন ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক এই মুহূৰ্তত দুদিনীয়া কাৰ্যসূচীৰে আজি অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ পুৱা 10 বজাত শিলচৰত উপস্থিত হ'ব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী অমিত শ্বাহক আদৰণি জনাবলৈ শিলচৰত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা শিলচৰৰ পৰা কাছাৰৰ ভাৰত বাংলা সীমান্তৰ নাতানপুৰলৈ যাব অমিত শ্বাহ নাতানপুৰ সীমান্ত আৰক্ষী চকী পৰিদৰ্শন কৰাৰ লগতে বৃক্ষৰোপণৰ কাৰ্যসূচী ৰূপায়ণ কৰিব নাতানপুৰতে ভাইব্ৰেণ্ট ভিলেজ প্ৰগ্ৰামত অংশগ্ৰহণ কৰিব শ্বাহে কাছাৰৰ পৰা ত্ৰিপুৰালৈ যাব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী 21 ফেব্ৰুৱাৰী অৰ্থাৎ কাইলৈ গুৱাহাটীলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ সৰুসজাইত CRPFৰ 87 সংখ্যক প্ৰতিষ্ঠা দিৱসত অংশগ্ৰহণ কৰিব অমিত শ্বাহে উল্লেখযোগ্য যে কাছাৰৰ কাটিগড়ালৈ আজি প্ৰথমবাৰৰ বাবে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীৰ আগমন অমিত শ্বাহৰ আগমনক লৈ কাটিগড়াত ব্যাপক প্ৰস্তুতি কাছাৰৰ পৰা আমাৰ সতীৰ্থ সাংবাদিক অনিৰুদ্ধ লস্কৰৰ সৈতে সংযুক্ত হৈছোঁ পোনপটীয়া সম্প্ৰচাৰত অনিৰুদ্ধ ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা উপস্থিত হৈছে গৃহমন্ত্ৰীক আদৰিবলৈ কি ধৰণৰ আয়োজন চলিছে বৰ্তমান কাটিগড়াত নাতানপুৰ গাঁৱত হয় জয়ন্ত সঁচা কৈছে আজি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আহিব কিন্তু অমিত শ্বাহ অহাৰ আগতে আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এতিয়া আহি পাইছে আমি আছোঁ এই ষ্টাৰ চিমেণ্টে এটা নতুন ইউনিট খুলিছে কাছাৰত আৰু এইটোৰ অপেনিঙৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়া এতিয়া অলপ আগতে ইয়াতে খুলিছে এই প্লাণ্টখন এই প্লাণ্ট 400 কোটি টকা দি বনোৱা হৈছে আৰু 2 মিলিয়ন
টনছ পাৰ এনাম ইয়াতে কৰিব এই প্লাণ্টৰ পৰা প্ৰডাকশ্যন হ'ব যিটো বহুতকেইটা কামত লাগিব ৰাজ্যত কিন্তু এই প্ৰগ্ৰামৰ পাছতেই ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী এয়াৰপৰ্টত যাব শিলচৰ এয়াৰপৰ্ট কুম্ভিৰাম এয়াৰপৰ্টৰ পৰা ৰিচিভ কৰিব আমাৰ কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহক লৈ নাতানপুৰ যাব এটা উৎসাহ আছে প্ৰথমবাৰৰ কাৰণে নাতানপুৰত যাব অমিত শ্বাহ আৰু ভিলেজ যিটো ভাইব্ৰেণ্ট ভিলেজ প্ৰগ্ৰাম যিটো আছে তাতে গৈ আৰম্ভ এই ছেকেণ্ড ফেজ অফ ভাইব্ৰেণ্ট 2.0 যিটো ভাইব্ৰেণ্ট ভিলেজ 2.0 আৰম্ভণি আজি কৰিব জয়ন্ত নিশ্চয় আৰু স্বাধীনতাৰ পিছত যদি চোৱা হয় স্বাধীনতাৰ পিছত অনিৰুদ্ধ প্ৰথমবাৰৰ বাবে কোনো শীৰ্ষ নেতা এগৰাকীৰ আগমনক কেন্দ্ৰ কৰি নাতানপুৰত ইতিমধ্যে যথেষ্ট উখল মাখল পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে কিমান সংখ্যক লোকৰ সমাগম হ'ব আজি অমিত শ্বাহৰ এই সভাত হয় সঁচাকৈ কিয়নো অমিত শ্বাহ আগতেও ইয়াতে আমাৰ শিলচৰত ৰোড শ্ব' কৰিছে যদিও কিন্তু কোনো এটা গাঁৱৰ ঠাইত যোৱা নাই কিন্তু প্ৰথমবাৰৰ কাৰণে কাটিগড়াৰ নাতানপুৰত যাব আৰু এই তাতে নাতানপুৰত যিটো এটা বৰ্ডাৰ যিটো ডেভেলপমেণ্টৰ যিটো এটা কাৰ্যসূচী লোৱা হৈছে কেন্দ্ৰীয় চৰকাৰৰ পৰা খালি নাতানপুৰেই নহয় গোটেই দেশৰ যিমানখিনি বৰ্ডাৰক আৰু ডেভেলপমেণ্ট কৰাৰ যিটো চিন্তাধাৰা আৰম্ভ কৰিছে সেইটো কাৰণে প্ৰথমবাৰৰ কাৰণে তাতে যাব বহুত মানুহ হ'ব বহুত এক্সপেক্টেশ্যন আছিলে যোৱাকালি অহাৰ কথা আছিলে যোৱাকালি ৰাতি কিন্তু যোৱাকালি ৰাতি আহিব পৰা নাই আজি অলপ পাছতেই কুম্ভিৰাম এয়াৰপৰ্টত আহি পোৱাৰ পিছতেই ইয়াতে আহি কৰিব আজি এই জনসভাত যোগদান কৰিব অমিত শ্বাহ ভিলেজ ভাইব্ৰেণ্ট ভিলেজ প্ৰগ্ৰাম এনেধৰণৰ এটা বিশেষ কাৰ্যসূচীও আজি আয়োজন কৰা হৈছে অমিত শ্বাহৰ আগমনক কেন্দ্ৰ কৰি এই ভাইব্ৰেণ্ট ভিলেজ প্ৰগ্ৰামত কেনেধৰণৰ কাৰ্যসূচী থাকিব তাৰ কেনেধৰণৰ প্ৰস্তুতি এই মুহূৰ্তত চলাই থকা হৈছে হয় সঁচাকৈ এইটো এটা ডাঙৰ এটা পদক্ষেপ লৈছে কেন্দ্ৰীয় চৰকাৰে আৰু কেন্দ্ৰীয় চৰকাৰৰ যিটো পদক্ষেপৰ মাজত আছে যে যিমানখিনি বৰ্ডাৰ ডেভেলপ গাঁওকেইটা আছে বৰ্ডাৰৰ ওচৰত তাতে জীৱিকা কেনেকৈ ভাল কৰিব পাৰে মানুহৰবিলাকৰ তাক কিয়নো বৰ্ডাৰ যেনেকুৱা যিমান ছেফ হ'ব সিমানেই ছেফ থাকিব আমাৰ যিমানখিনি ৰাইজৰ মানুহবিলাক এইটোৰ এটা চিন্তাধাৰা কৰিছে 6,000 কোটি টকাৰ এই প্ৰকল্পটো আৰম্ভ কৰিছে কেন্দ্ৰীয় চৰকাৰ আৰু নাতানপুৰ ফেজ 2 আজি আৰম্ভ হ'ব যিটো তাতে গৈ অমিত শ্বাহজী কৰিব আৰু অলপ পিছতেই যাব ইয়াতে এতিয়া মুখ্যমন্ত্ৰী ইয়াতে আছে আজি কালি প্ৰগ্ৰাম অলপ চেঞ্জ হৈছে এইটো কাৰণে 10:30 আহি পাব ইয়াতে আৰু 10:30 পিছতেই গৈ এয়াৰপৰ্টৰ পৰা ডাইৰেক্ট হেলিকপ্টাৰেদি নাতানপুৰলৈ অমিত শ্বাহজী যাব আজি নাতানপুৰবাসী ৰাইজৰ মাজত কেনেধৰণৰ উৎসাহ এই মুহূৰ্তত জয়ন্ত বহুতকেইটা উৎসাহটো দেখিবই পাৰে প্ৰিপেৰেশ্যন খালি মানুহৰো নহয় যিমানখিনি সকল আছে বিজেপি আগন্তুক দিনত ইলেকশ্যন আৰু ইলেকশ্যনৰ দিনতে এই টাইমত ইয়াতে কেন্দ্ৰীয় গৃহমন্ত্ৰী আহি যদিও বাৰ্তা যেটা দি যাব এইটোও কাম কৰিব আৰু এইবিলাকৰ কাৰণে দেখিব পাৰে এতিয়া এই ষ্টাৰ চিমেণ্টৰ প্ৰগ্ৰামত যিটো ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অলপ পাছতেই যাব গৈ অমিত শ্বাহজীক ৰিচিভ কৰিব ৰিচিভ কৰাৰ পিছতেই নাতানপুৰলৈ লৈ যাব জয়ন্ত নিৰাপত্তাৰ দিশটো কেনেদৰে চোৱা হৈছে সীমান্ত অঞ্চল ভাৰত বাংলাদেশ সীমান্ত অঞ্চলত এনেধৰণৰ এটা অনুষ্ঠান যিহেতু প্ৰথমবাৰৰ বাবে স্বাধীনতাৰ পিছত প্ৰথমবাৰৰ বাবে দেশৰ এগৰাকী শীৰ্ষ নেতা তাকো গৃহমন্ত্ৰীৰ আগমন গতিকে তাত নিৰাপত্তাৰ দিশটো কেনেদৰে চোৱা হৈছে একদম ঠিক কৈছে জয়ন্ত কিয়নো কেন্দ্ৰীয় গৃহমন্ত্ৰী আহিব আৰু তাৰ পিছত আমাৰ বাংলাদেশৰ লগত যিটো সীমান্তৱৰ্তী এলেকাৰ নাতানপুৰত যাব যিটোৰ কাৰণে বহুতকেইটা বেটেলিয়ান যোৱাকালিৰ পৰাই তাতে কৰা হৈছিলে তাতে যিমানখিনি হয় বাহিৰৰ পৰা আছে আৰু আছাম বেটেলিয়ান আছে BSFৰ তাতে টুকৰি আছে আৰু BSFৰ যিমানখিনি এডিশ্যনেল ফ'ৰ্চেছো অনা হৈছে হোম মিনিষ্টাৰ ভিজিটৰ কাৰণে আজি ইনস্পেকশ্যনো কৰিব গৃহমন্ত্ৰী তাতে ইনস্পেকশ্যন কৰিব কেনেদৰে বৰ্ডাৰৰ গাৰ্ডিংটো কৰে BSFে সেইটোও চাব তাতে আৰু এইটোৰ কাৰণে যিমানখিনি ছিকিউৰিটি এলিমেণ্ট কৰাৰ মনিটৰিং লাষ্ট 3-4 দিনৰ পৰাই বহুত বঢ়াই দিয়া গৈছে আৰু ৰাস্তাটোও একদম ভালকৈ বনোৱা হৈছে এতিয়া জয়ন্ত নিশ্চয় আপুনি দৃশ্য দেখুৱাই থাকক অনিৰুদ্ধ এয়া বিভিন্ন প্ৰান্তৰ পৰা বিভিন্ন লোকৰ সমাগম ঘটা পৰিলক্ষিত হৈছে সীমান্তৱৰ্তী
নাতানপুৰ গাঁৱলৈ এক বৃহৎ জনসভাত অংশগ্ৰহণ কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে। ভাৰত বাংলাদেশ সীমান্তৰ নাতানপুৰলৈ এতিয়া বিভিন্ন লোকৰ সমাগম ঘটা পৰিলক্ষিত হৈছে। প্ৰায় 50,000 লোকৰ সমাগম হ'ব বুলি এই মুহূৰ্তত কোৱা হৈছে। এক আনন্দৰ বন্যা বোৱা পৰিলক্ষিত হৈছে, কাৰণ স্বাধীনতাৰ পিছত কোনো শীৰ্ষ নেতাৰ এয়া পদধূলি পৰিব নাতানপুৰ গাঁৱত। আৰু অমিত শ্বাহক আদৰিবলৈ ইতিমধ্যেই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা উপস্থিত হৈছে। অনিৰুদ্ধ, ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক। অৱশেষত উদ্ধাৰ হ'ল উত্তৰ গুৱাহাটীৰ লেঙাৰ শৰবিদ্ধ বনৰীয়া মহটো। গুৱাহাটীৰ এটা বন বিভাগৰ দলে ট্ৰেংকুলাইজড কৰি মহটোৰ দেহৰ পৰা উলিয়ালে এডাল লোৰ শৰ। বুধবাৰে কোনো দুষ্কৃতিকাৰীয়ে শৰ মাৰি আঘাতপ্ৰাপ্ত কৰিছিল বনৰীয়া মহটোক। মাংসপেশীৰ বহু ভিতৰলৈ সোমাই গৈছিল শৰডাল। 4 ঘণ্টা ধৰি বনকৰ্মীৰ আপ্ৰাণ চেষ্টাত বিপদমুক্ত মহটোক উদ্ধাৰৰ পাছত স্বস্তিৰ নিশ্বাস এৰিছে স্থানীয় লোকেও। এক হৃদয় বিদাৰক দৃশ্য আছিল, অতি মৰ্মান্তিক দৃশ্য আছিল এয়া। এটা মহক এনেদৰে শৰবিদ্ধ কৰিছিল কোনো দুষ্কৃতিকাৰীয়ে। বন বিভাগ চূড়ান্ত ৰূপত ব্যৰ্থ হোৱাক লৈ ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। যন্ত্ৰণাত ছটফটাই থকা এই মহটোক উদ্ধাৰৰ বাবে স্থানীয় ৰাইজে বন বিভাগক দাবী জনোৱাৰ অন্তত অৱশেষত গুৱাহাটীৰ পৰা যোৱা বন বিভাগৰ দলে ট্ৰেংকুলাইজড কৰি মহটোৰ দেহৰ পৰা উলিয়াই এডাল লোৰ শৰ। বুধবাৰে কোনো দুষ্কৃতিকাৰীয়ে শৰ মাৰি আঘাতপ্ৰাপ্ত কৰিছিল বনৰীয়া মহটোক। মাংসপেশীৰ বহু ভিতৰলৈ সোমাই গৈছিল শৰডাল। 4 ঘণ্টা ধৰি বনকৰ্মীৰ আপ্ৰাণ প্ৰচেষ্টাত বৰ্তমান বিপদমুক্ত হয় মহটোক উদ্ধাৰৰ পাছতে স্বস্তিৰ নিশ্বাস এৰিছে স্থানীয় লোকেও। শিৱসাগৰৰ লক্ষ্মীনাথ বেজবৰুৱা শিশু ভৱন প্ৰাথমিক বিদ্যালয়ৰ সন্মুখত অভিভাৱকৰ বন্দাপৰ। 18 ফেব্ৰুৱাৰীৰ পৰাই অপেক্ষা কৰি আছে অভিভাৱকসকলে, কাৰণ আজি দিব প্ৰাক প্ৰাথমিক শ্ৰেণীৰ বাবে নামভৰ্তিৰ প্ৰপত্ৰ। সন্তানৰ প্ৰপত্ৰ সংগ্ৰহৰ বাবে 18 ফেব্ৰুৱাৰীৰ পৰাই দিনে নিশাই বিদ্যালয়খনৰ গেটৰ সন্মুখৰ পদপথত বহি আছে অভিভাৱকসকল। প্ৰতি বছৰৰ দৰে এইবাৰো সন্তানৰ নামভৰ্তিৰ প্ৰপত্ৰ সংগ্ৰহৰ বাবে চৰকাৰী বিদ্যালয়খনৰ সন্মুখত অভিভাৱকৰ দীঘলীয়া শাৰী। 1955 চনত স্থাপিত বিদ্যালয়খনৰ প্ৰাক প্ৰাথমিক শ্ৰেণীত আছে 60খন আসন, কিন্তু নামভৰ্তিৰ বাবে প্ৰদান কৰিব 100খন প্ৰপত্ৰ। মই বৰ্তমান উপস্থিত আছোঁ শিৱসাগৰৰ লক্ষ্মীনাথ বেজবৰুৱা শিশু ভৱন নামৰ চৰকাৰী প্ৰাথমিক বিদ্যালয়খনৰ সন্মুখত। আৰু মই দেখুৱাইছোঁ লক্ষ্মীনাথ বেজবৰুৱা শিশু ভৱন। এই বিদ্যালয়খন স্থাপন হৈছিলে 1955 চনত। আৰু এই বিদ্যালয়খনত বিগত বৰ্ষসমূহৰ দৰে এইবাৰো প্ৰাক প্ৰাথমিক শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী তথা সন্তানৰ নামভৰ্তিৰ প্ৰপত্ৰ সংগ্ৰহ কৰিবৰ বাবে এনেধৰণেই আজি 2-3 দিন ধৰি তেওঁলোকে অভিভাৱকসকলে অপেক্ষা কৰি আছে, শাৰী পাতি আছে। আৰু আজিও নিশাৰ পৰাই এনেধৰণে বিদ্যালয়খনৰ সন্মুখত থকা পদপথত অভিভাৱকসকলে ইয়াতে অপেক্ষা কৰি আছে, কাৰণ আজি এই বিদ্যালয়খনত 60খন আসনৰ বাবে 100খন প্ৰপত্ৰ আজি প্ৰদান কৰিব অভিভাৱকসকলক। প্ৰপত্ৰ সংগ্ৰহ কৰিবলৈ হেতাৰ পৰা লাগে অভিভাৱকসকলৰ মাজত, যাৰ বাবে এনেধৰণে বিদ্যালয়খনৰ সন্মুখত আজি 2-3 দিন ধৰি অপেক্ষা কৰি আছে। মই প্ৰথম ইয়াতে ভাষ্য ল'ম তেওঁলোকৰ। বাইদেউ, আপুনি ক'ৰ পৰা আহিছে? মই বেলবাৰীৰ পৰা আহিছোঁ, বেলবাৰী চাংমাইগাঁও। হয়, ইয়াত আজি কেতিয়াৰ পৰা আপোনালোক আছেহি? আমি 17 তাৰিখৰ পৰাই আছোঁ, মানে 17 তাৰিখে 2টা বজাত নটিচখন ডিক্লেয়াৰ কৰিছে। আমি 2:10 মানৰ পৰা ইয়াত আছোৱেই। কাক দিব আপোনাৰ ল'ৰা? মোৰ ল'ৰাৰ আছে। ল'ৰা আছে। কিয় ইমান দিনৰ পৰা ৰৈ আছে আৰু কি দেখি আহিছে বিদ্যালয়খন? কি দেখি মানে ইয়াত আচলতে মানে ছাৰ বাইদেউসকলৰ যি দায়বদ্ধতা আৰু মানে তেওঁলোকৰ কৰ্তব্য যিখিনি দেখি আহিছোঁ, মানে আৰু ৰুল ৰেগুলেশ্যনখিনি সেইখিনি চাই মানে ল'ৰাটোক মানে ইয়াতে দিম বুলি আমি চিলেক্ট কৰিছোঁ। হয়, ইয়াত মই দেখুৱাইছোঁ ইয়াতে আচলতে তেওঁলোকে, মই কৈছোঁ যে নিশাৰ পৰাই অপেক্ষা কৰে। ইয়াতে কোনে ইয়াত চাহৰ ফ্লাক্স লৈ আহিছে। ইয়াত যিয়ে নহওক, বাইদেউ আপুনি ক'ৰ পৰা আহিছে? মই কমাৰফদিয়াৰ পৰা আহিছোঁ। কমাৰফদিয়াৰ পৰা। মোৰ নাতিৰ কাৰণে আহিছোঁ। মোৰ ইয়াৰ আগতে মোৰ নিজৰ ডাঙৰ ল'ৰা নাতি দুটাও ইয়াতে পঢ়িছে, আৰু এনেই শিক্ষাটো ভালেই, আৰু সেইকাৰণে ভাল বুলিয়ে আকৌ এই সৰু নাতিনীজনীকো মই দিবৰ কাৰণে মই ইয়ালৈ আহিছোঁ। মই আৰু এগৰাকী অভিভাৱকৰ ভাষ্য ল'ম। আপুনি কাৰ বাবে আহিছে? মই মোৰ ল'ৰাৰ কাৰণে আহিছোঁ।
সন্মুখত ২৬ৰ বিধানসভা নিৰ্বাচন ব্যস্ততা বাঢ়িছে ওদালগুৰি জিলা প্ৰশাসনৰ প্ৰথম পৰ্যায়ৰ ভিভিপেট মেচিন আৰু ইভিএমসমূহ পৰীক্ষা নিৰীক্ষা কৰিছে প্ৰশাসনে কিছুদিন পাছতে ঘোষণা হ'ব বিধানসভা নিৰ্বাচনৰ দিন নিৰ্বাচনৰ বাবে সাজু হৈছে ওদালগুৰি জিলা প্ৰশাসন এইবাৰ ওদালগুৰি জিলাৰ 4টা সমষ্টিত হ'ব ভোট গ্ৰহণ প্ৰক্ৰিয়া পূৰ্বে 3টা সমষ্টিত নিৰ্বাচন পৰিচালনা কৰিছিল ওদালগুৰি জিলা প্ৰশাসনে নিখুঁতভাৱে নিৰ্বাচন পৰিচালনা কৰাৰ প্ৰস্তুতি চলাইছে ওদালগুৰি জিলা প্ৰশাসনে সন্মুখত ২৬ৰ বিধানসভা নিৰ্বাচন আৰু তাক লৈ ব্যস্ততা দেখা গৈছে ওদালগুৰি জিলা প্ৰশাসনৰ আৰু এই দৃশ্য হৈছে ওদালগুৰি জিলা প্ৰশাসনৰ উদ্যোগত ফাৰ্ষ্ট লেভেল চেকিং যি ভিভিএট মেচিন আৰু ইভিএম মেচিনৰ চেকিং কৰাৰ মোৰ দৃশ্য কেমেৰা সহযোগে দেখুৱাইছে যিহেতু নিৰ্বাচন সমাগত আৰু হয়তো কেইদিন পিছতেই নিৰ্বাচনৰ যি অধিসূচনা জাৰি কৰিব তাৰ পিছতে ওদালগুৰি জিলা প্ৰশাসন তৎপৰ হৈ পৰিব আৰু এই সম্পূৰ্ণ এই ব্যৱস্থাটোৰ ওপৰত নিৰীক্ষণ কৰিছে যিটো ভেৰগাঁও SDO যিজন চিভিলৰ SDO আছে ৰিংখাং মুছাহাৰী আৰু ৰিংখাং মুছাহাৰী ছাৰে সম্পূৰ্ণ এই যি ইভিএম মেচিন আৰু বা ভিভিপেট মেচিনৰ যি তদাৰক কৰি আছে মোৰ লগত এই মুহূৰ্তত ৰিংখাং মুছাহাৰী ছাৰ আছে তেওঁৰ পৰা মই পোনে জানিবলৈ চেষ্টা কৰিম ছাৰ প্ৰস্তুতি কেনেকুৱা নিৰ্বাচনৰ সমাগত মানে আমাৰ এনাউন্সমেণ্ট যিহেতু হোৱা নাই কিন্তু এনাউন্সমেণ্ট আগতে আমাৰ যিখিনি কৰিবলগীয়া আছে সেইখিনি কাম আমি ইতিমধ্যে কৰি আছোঁ আপোনালোকে দেখিছে আমি আজিৰ পৰা এডিশনেল যিটো আমাৰ মেচিন আহিছিলে ইয়াৰো আমি ফাৰ্ষ্ট লেভেল চেকিং এতিয়া বৰ্তমান কাম চলি আছে আজি আৰু এইটো কাইলৈ শেষ হ'ব আৰু ইয়াৰ উপৰিও আমাৰ অন্যান্য ফিল্ড লেভেলতো কিছুমান আমাৰ পলিং কেন্দ্ৰসমূহ যিখিনি আমি যেনেকৈ প্ৰস্তুতি কৰিব লাগে সেইখিনিও আমি কৰাই আছোঁ আৰু লগতে আমাৰ ইভিএম মোৰ লৈ পেলাই আমাৰ ৰাইজৰ মাজত ভোটাৰৰ মাজত সজাগতা সৃষ্টিৰ কাৰণে আমি এৱাৰনেছ কেম্প বা এৱাৰনেছ ভেন আমাৰ বৰ্তমান জাগাই ঘূৰি আছে সেইখিনি আমি ৰাইজক অলপ ইভিএম সম্পৰ্কে সজাগতা বা ইভিএম সম্পৰ্কে কিছু কথা জনাবৰ কাৰণে সেইখিনি ব্যৱস্থা আমি বৰ্তমান চলাই আছোঁ শ্ৰীভূমিৰ ৰাতাবাৰীত বিদ্যুৎ পৰিবাহী তাঁৰ ছিগি এজনৰ মৃত্যু ৰাতাবাৰী থানাৰ অন্তৰ্গত তাঁৰপিনচৰা চাহ বাগান এলেকাত এই ঘটনা উচ্চ ক্ষমতাসম্পন্ন তাঁৰ ছিগি পৰি ৬৫ বছৰীয়া আব্দুল সামাদ নামৰ এজন লোকৰ মৃত্যু তাঁৰ ছিগি লোকজনৰ শৰীৰত পৰাৰ ফলত মৃত্যু ঘটে লোকজনৰ সৰগোলা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত লোকজনক মৃত ঘোষণা আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে মৃতদেহ বহু পুৰণি বিদ্যুতৰ তাঁৰ চোৱা চিতা নকৰাৰ বাবে এই ঘটনা সংঘটিত হোৱাৰ অভিযোগ ঘটনাৰ উচিত ক্ষতিপূৰণ দিয়াৰ দাবী সংশ্লিষ্ট বিভাগক লাইভ আৰত সময় হৈছে এটি চমু বাণিজ্যিক বিৰতি अक्कर बक्कर बम्बे बो आखी नोबे पूरा 100 में लागा धागा चोर निकल के भागा ঘৰত কোনটো টিএমটি লগাইছে মাইটন ষ্টিল আপোনাৰ ওপৰত ট্ৰাষ্ট কৰিব পাৰি ওকে ষ্ট্ৰং মানে মাইথন ষ্টিল সুমা বাবার কথা ইয়াত শুনিব নাই সময় আপোনাৰ যিমান গৈ সুমা খালে লাভ নাই সব মাটি উদ্ধাৰ হ'ব ইউ স্পিক ইয়োৰ টাইম সুমা বাবা কি উইক বিধানসভাৰ বাহিৰতে নহয় সময় আপোনাৰ যিমান গৈ সুমা খালে এইবাৰ সদনৰ ভিতৰতো অখিল গগৈক সুমা বাবা নামেৰে সম্বোধন সব মাটি উদ্ধাৰ হ'ব সুমা বাবাক লৈ সদনত বাকযুদ্ধ অখিল গগৈৰ এই সুমা বাবা নামৰ আৰম্ভণি হৈছিল চৰ অঞ্চলত উচ্ছেদৰ সময়ছোৱাত উচ্ছেদিত লোকৰ কাষলৈ গৈ চুমা খোৱাৰ ফটো সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পাছত অখিল গগৈৰ নাম হৈ পৰিছিল চুমা বাবা এইবাৰ বিধানসভাৰ সদনত বন বিভাগৰ কৰ্তন প্ৰস্তাৱ অনাৰ সময়তে পুনৰ চুমা বাবা নামেৰে পঞ্জীয়ন হ'ল অখিল গগৈৰ নাম সময় আপোনাৰ যিমান গৈ চুমা খালে লাভ নাই সব মাটি উদ্ধাৰ হ'ব ইউ স্পিক ইয়োৰ টাইম হি হেজ গট ৰাইট টু স্পিক প্ৰস্তাৱ সন্দৰ্ভত জোনাইৰ বিধায়কে বক্তব্য ৰখাৰ সময়তে সদনত বিতৰ্কৰ সৃষ্টি কৰে বিধায়ক অখিল গগৈ চুমা খালে লাভ নাই সব মাটি উদ্ধাৰ হ'ব ফৰেষ্টৰ মাটি সব উদ্ধাৰ কৰি যাব ফৰেষ্টৰ মাটি সব উদ্ধাৰ কৰি যাব উচ্ছেদিতৰ প্ৰতি দৰদ দেখুওৱা অখিল গগৈৰে ভুৱন পেগুৰ আৰম্ভ হয় বাকযুদ্ধ অখিলক চেলেঞ্জ কৰি বিধায়কজনে অখিল গগৈ সুমা বাবার কথা ইয়াত শুনিব নাই
সময় আপোনাক যিমান গৈ চুমা খালেও লাভ নাই, চব মাটি উদ্ধাৰ হ'ব। You speak your time. চুমা বাবা কি উইক বিধানসভাৰ বাহিৰতে নহয়, সময় আপোনাক যিমান গৈ চুমা খালেও এইবাৰ সদনৰ ভিতৰতো অখিল গগৈক চুমা বাবা নামেৰে সম্বোধন। চব মাটি উদ্ধাৰ হ'ব। চুমা বাবাক লৈ সদনত বাকযুদ্ধ। অখিল গগৈৰ এই চুমা বাবা নামৰ আৰম্ভণি হৈছিল চৰ অঞ্চলত উচ্ছেদৰ সময়ছোৱাত। উচ্ছেদিত লোকৰ কাষলৈ গৈ চুমা খোৱাৰ ফটো সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পাছত অখিল গগৈৰ নাম হৈ পৰিছিল চুমা বাবা। এইবাৰ বিধানসভাৰ সদনত বন বিভাগৰ কৰ্তন প্ৰস্তাৱ অনাৰ সময়তে পুনৰ চুমা বাবা নামেৰে পঞ্জীয়ন হ'ল অখিল গগৈৰ নাম। সময় আপোনাক যিমান গৈ চুমা খালেও লাভ নাই, চব মাটি উদ্ধাৰ হ'ব। You speak your ফেব্ৰুৱাৰীতে প্ৰকাশ পাব বিজেপিৰ প্ৰাৰ্থী তালিকা। অহা 7-8 দিনৰ ভিতৰত প্ৰকাশ পাব তালিকা। তেজপুৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই মন্তব্য। তালিকা প্ৰকাশ পোৱাৰ পিছত ভাল পোৱা বেয়া পোৱাৰ কোনো প্ৰশ্ন নাথাকিব বুলি মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ। আৰু মই ভাবোঁ যে আৰু মাত্ৰ 8 দিনৰ ভিতৰতে টিকট এনাউন্স হৈ যায়। তথাপি ইয়াৰ পৰা কি লাভ হ'ব, কাৰোবাৰ কথা মই ক'ম, তেওঁলোকে মোক বেয়া পাব, ভাল পাব। গতিকে টিকটখিনি ওলাই যাব, 7 দিন লাগিব আৰু। বিজেপিত গ'লেও তিতাবৰবাসীৰ সেৱা কৰিব পাৰিম। মুখ্যমন্ত্ৰীৰে মোৰ ভাল সম্পৰ্ক আছে, সঘন যোগাযোগ চলি থাকে। বিজেপিতো আছে মোৰ বহু ভাল বন্ধু। এই তাৎপৰ্যপূৰ্ণ মন্তব্য কংগ্ৰেছৰ বিধায়ক ভাস্কৰ বৰুৱাৰ। আনহাতে অখিল গগৈৰ সৈতে কংগ্ৰেছৰ মিত্ৰতা হোৱাটো বিচাৰে বুলি মন্তব্য কৰে তিতাবৰৰ বিধায়কগৰাকীয়ে। আজিও মই অখিল গগৈৰ লগত কথা পাতিছোঁ। আমি সদায় মিত্ৰজোঁটটো আমি হোৱাটো বিচাৰোঁ। যে মই তিতাবৰৰ ৰাইজৰ প্ৰতিনিধি হৈ আছোঁ, তিতাবৰৰ ৰাইজক সেৱা কৰিবৰ কাৰণে। আৰু মই যিখন মঞ্চ এতিয়া পালোঁ, মই ভবা নাই যে মই তেওঁলোকক সেৱা কৰিব পৰা নাই। তিতাবৰ ৰাইজক মই ভবাৰ ধৰণে সেৱা কৰিব পাৰিছোঁ বুলি মোৰ বিশ্বাস। মই য'তে আছোঁ মই অত্যন্ত সুখী। বিজেপিটো মোৰ বহুত ভাল ভাল বন্ধু আছে সকলোৰে লগত। যোগাযোগ কেতিয়াবা হয়, সদায় যোগাযোগ হয়, কাৰণ তেখেত আমাৰ সাংবিধানিক মুৰব্বী। আজিও এতিয়া তেখেতক মই লগ কৰিবলৈ মই 2-3বাৰ চেষ্টা কৰিলোঁ। মোৰ কেইটামান ৰাস্তা দুটামান ইলেকশ্যনৰ আগতে মই কৰি ল'বলৈ বিচাৰিছিলোঁ, কিন্তু তেখেতক মই লগ নাপালোঁ। আৰু তেখেতৰ PA মই কাঠকটীয়া ডাঙৰীয়াক মই মেছেজো পঠাইছোঁ, কিন্তু তাৰপিছতে ফেচবুকত দেখিছোঁ তেখেত গৈ তেজপুৰ পালেগৈ। গতিকে তেনেকুৱা। বিহুৰ পূৰ্বে নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে নিৰ্বাচন আয়োগক প্ৰাৰ্থনা জনাইছোঁ। বাকী ৰাজনৈতিক দলসমূহেও এই ক্ষেত্ৰত স্মাৰক পত্ৰ দিছে। এই সন্দৰ্ভত নিৰ্বাচন আয়োগে যি সিদ্ধান্ত লয় তাকেই স্বাগতম জনাম। কেইটা পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত কৰিব সেই সন্দৰ্ভত নিৰ্বাচন আয়োগে সিদ্ধান্ত ল'ব বুলি তেজপুৰত মন্তব্য মুখ্যমন্ত্ৰীৰ। ভাৰতীয় জনতা পাৰ্টীয়ে নিৰ্বাচন বিহুৰ আগতে অনুষ্ঠিত কৰাৰ প্ৰাৰ্থনা জনাইছে। বাকী ৰাজনৈতিক দলবিলাকেও বিভিন্ন মেমৰেণ্ডাম দিছে, কিন্তু এই সিদ্ধান্তটো ইলেকশ্যন কমিশ্যনে ল'ব। আৰু যি ধৰণে ইলেকশ্যন কমিশ্যনে লয় আমি স্বাগতম জনাম। এইটো ইলেকশ্যন কমিশ্যনে সিদ্ধান্ত ল'ব। আৰু আমাক সোধা নাই তেওঁলোকে যে ছিংগল ফেজ লাগে নে ডাবল ফেজ লাগে, কিন্তু যেনেকৈ কমিশ্যনে সিদ্ধান্ত লয় আমি তেনেকৈ পাতিব পাৰিম। আমাৰ প্ৰশাসন সাজু হৈ আছে। আসন্ন বিধানসভা নিৰ্বাচনলৈ সাজু প্ৰমোদ বড়ো নেতৃত্বাধীন UPPL দল। BTRৰ অন্তৰ্গত 15টা বিধানসভা সমষ্টিৰ লগতে বাহিৰৰ 10টা বিধানসভা সমষ্টিত নিৰ্বাচন খেলিবলৈ সাজু UPPL। ইতিমধ্যে দলটোৱে BTRত শেষ কৰিলে সাংগঠনিক কাম কাজ। বাক্সাৰ শালবাৰীৰ হাউদৰ ভিটাত দলটোৰ সাংগঠনিক সভাত অংশগ্ৰহণ কৰে কেন্দ্ৰীয় সমিতিৰ সম্পাদক ৰাজু নাৰ্জাৰীয়ে। ৰাজু নাৰ্জাৰীয়ে জনায় যে BTRত শান্তি প্ৰতিষ্ঠাৰ বাবে উলিওৱা হ'ব এক বৃহৎ সমদল। 21 ফেব্ৰুৱাৰীত ওদালগুৰিৰ পৰা চিৰাং জিলালৈ উলিওৱা হ'ব বৃহৎ কাৰ ৰেলী। বিধানসভা নিৰ্বাচনত এইবাৰ ফলাফল ভাল হ'ব বুলি দাবী কৰে ৰাজু নাৰ্জাৰীয়ে। BTC পৰিষদৰ প্ৰাক্তন অধ্যক্ষ কাতিৰাম বড়োৰ উপস্থিতিত মাখন স্বৰ্গীয়াৰীক সভাপতি আৰু ৰাজু কুমাৰ বসুমতাৰীক সম্পাদক হিচাপে লৈ শালবাৰী জিলা UPPL সমিতি গঠন কৰে। সকলো দিশত আমি কমপ্লিট কৰিছোঁ। আমাৰ সাংগঠনিক যিখিনি কাম কাজ আছিলে চব আমি শেষ কৰি দিলোঁ। আজি আমাৰ শালবাৰী ডিষ্ট্ৰিক্টত শেষ সংগঠনৰ পুনৰ্গঠন বা ৰিচাফল এইটো আমি কৰিলোঁ। শালবাৰী ডিষ্ট্ৰিক্টৰ নতুন সভাপতি পাবলৈ সক্ষম হ'লোঁ।
নতুন জেনেৰেল ছেক্ৰেটাৰী পাবলৈ সক্ষম হ'লোঁ। এতিয়া আমি গোটেই BTRত যিখিনি 15টা আমাৰ এছেম্বলি সমষ্টি আছে, 15টা সমষ্টিতে আমাৰ যি সাংগঠনিক কাম কাজ আমাৰ শেষ হৈ গ'ল। BTRৰ বাহিৰত আমাৰ 10-12টা এছেম্বলি সমষ্টিত আমাৰ কমিটি আছে। এইটো কমিটিৰ প্ৰিপেৰেশ্যনো আমাৰ শেষ হৈ গ'ল। এতিয়া আমি শান্তি আৰু সমন্বয়ৰ যাত্ৰা উলিয়াই আছোঁ। প্ৰথমবাৰ আমি বিজনেছ বহুত ডাঙৰকৈ 10-15 হাজাৰ মানুহ লৈ পেলাই যাত্ৰা উলিয়ালোঁ। যিসকল পদবী এতিয়া পাইছে এখেতসকলে বহুতো আগৰ পৰা কাম কৰি অহা অভিজ্ঞতা আছে। এখেতসকলক লগত লৈ মই আমাৰ হালবাৰী জিলাক ভালকৈ চলাই লৈ যাব পাৰিম বুলি মই আশা কৰিছোঁ। শ্বিলং লোকসভা সমষ্টিৰ সাংসদ ডক্টৰ ৰিকি A.J. সিংকনৰ মৃত্যু। ফুটবল খেলি থকাৰ সময়তে হঠাৎ অসুস্থ হৈ শেষ নিশ্বাস ত্যাগ সাংসদগৰাকীৰ। সন্ধিয়া মাউলাই মাউইয়ঙৰ এখন খেলপথাৰত বন্ধুৰ সৈতে ফুটবল খেলি থাকোঁতে হঠাৎ ঢলি পৰে খেলপথাৰত। লগে লগে সাংসদগৰাকীক হাস্পতালত ভৰ্তি কৰোৱা হয়। নিশা 8:42 সাংসদগৰাকীৰ মৃত্যু হোৱা বুলি চিকিৎসকে জনায়। সাংসদগৰাকীৰ আকস্মিক বিয়োগত মুখ্যমন্ত্ৰী কনৰাড চাংমা, উপমুখ্যমন্ত্ৰীয়ে শোক প্ৰকাশ কৰে। সাংসদগৰাকীৰ মৃত্যুত মেঘালয়ৰ ৰাজনীতিত শোকৰ ছাঁ। সাংসদ ডক্টৰ ৰিকি A.J. সিংকনৰ মৃত্যুত আজি স্থগিত ৰখা হ'ব পাৰে মেঘালয়ৰ বাজেট অধিৱেশন। And it's a great loss for the state, great loss for the people, especially of Khasi Hills, Jhanti Hills, because we had a person in the form of late Dr. Ricky Singhkon, who had been working with full commitment and passion for the people of the region and the state as a whole. I express my deepest condolences to the family of late Dr. Ricky Singhkon. I pray to Almighty that He may give strength to the family members as well as all His supporters, His party leaders, to bear the huge loss. And I pray to Almighty that His soul may rest in eternal bliss. গোলাঘাটৰ মেৰাপানীৰ চলং পথাৰত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ধন হৰলুকি। সমৰু ওৰাং নামৰ এজন লোকৰ ধন একাউণ্টৰ পৰাই হৰলুকি দুষ্ট চক্ৰৰ। সমৰু ওৰাঙে আঁচনিৰ অধীনত ঘৰ বনাবলৈ 2টা কিস্তিত ধন লাভ কৰিছিল। কিন্তু তৃতীয় কিস্তিত ধনৰাশি লোকজনৰ অজ্ঞাতে একাউণ্টৰ পৰা 48,750 টকা আৰু বৃদ্ধ পেঞ্চনৰ 4,468 টকা উলিয়াই নিয়ে। একাউণ্টৰ পৰাই মুঠ 53,218 টকা কোনো দুষ্ট চক্ৰই উলিয়াই নিয়াত দুখত ভাগি পৰিছে সমৰু ওৰাং। আজি 2 মাহে মেৰাপানী থানালৈ তাঁতবাতি কাঢ়িও আৰক্ষীৰ পৰা কোনো ধৰণৰ সহায় নোপোৱাৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী লোকজনে। তাৰ পইচাটো সোমাই আছিলে ঠিকেই, লাষ্ট কোটা যেতিয়া পইচাটো পঠিয়ালে দেউতা গৈছে তাত সুধিবলৈ, কৈছে যেনিবা পইচাটো আমাৰ সোমালে নাই, চেক কৰকচোন। আপোনাৰ পইচা সোমাই পাছ হ'ল বুলি ক'লে, আপোনালোকে উলিয়াই দিলে পইচা বুলি কৈছে। দেউতা আহি তেতিয়া মোক কৈছে যেনিবা পইচাটো আমি উলিওৱা নাই, ক'ত গ'ল? তেতিয়া আমি গ'লোঁ গোলাঘাট গ'লোঁ বেংকত ক'লে 1000টো লিখি আনা বুলি। ইয়াত 1000 লিখি নিদিয়ে থানাত। 2 দিন গ'লোঁ, লিখি নিদিলে 1000টো। কাগজকেইটা তেনেকুৱা থৈ দিলে। দেউতাই ফোন কৰি থাকে ৰাতিপুৱা সিহঁতি হৈ আছে চাই আছোঁ, চেক কৰি আছোঁ বুলি কৈ থাকে অকল। তাৰপিছত আছে কম্পিউটাৰৱালা আছে, সিহঁতকে চোৱালোঁ পঞ্চায়তত। তেতিয়া 3টা আছিলে সিহঁতি পঞ্চায়তৰ কম্পিউটাৰৱালা, আৰু আমাৰ আলি এটা আছে, সিহঁতি হিচাপ কৰি পেলাই কৈছে। তো পিছতো সোমাই গ'লোঁ, ইয়াত পাবলৈ নাই নহয়। নাই তোৰ 1.5 লাখ रुपया পাই গ'লি। ইহঁতকে দেখাইছোঁ পঞ্চায়তৰ পিছত লৈ পেলাই যে মোৰ পইচা পাতি এনেকুৱা হৈ গ'ল, কি হ'ব এতিয়া? গোলাঘাট গৈ আহিলোঁ, ডাকপাৰা থানাত সোমাইছোঁ, কাগজ পত্ৰ দিছোঁ, ৰবাবলৈ কৈছে, বহাবলৈ ক'লে, বহিলোঁ। তাৰপিছত সদায় দিন ফোন কৰি থওঁ, যেতিয়া মাতে যাবলৈ আৰম্ভ কৰোঁ তেতিয়া কি কয়, আজি নাহিবা। যোৰহাট ৰেল ষ্টেচনত পিষ্টলসহ 2জনক গ্ৰেপ্তাৰ। ৰেল ষ্টেচনত পিষ্টলসহ বৃহৎ পৰিমাণৰ গুলীও জব্দ। 2টা .32 পিষ্টল আৰু 40 জাই সক্ৰিয় গুলী জব্দ। মায়া দেৱনাথ নামৰ এগৰাকী যুৱতীক গ্ৰেপ্তাৰ টুটন দেৱনাথ নামৰ এজন যুৱকক জনশতাব্দী এক্সপ্ৰেছত ডিমাপুৰৰ পৰা যোৰহাটলৈ আনিছিল এই মাৰণাস্ত্ৰখিনি দুয়োৱে। যোৰহাটৰ এজন লোকক পিষ্টলকেইটা দিবলৈ আহিছিল ধৃত দুয়োৱে। সন্ধিয়া নাগালেণ্ড এক্সপ্ৰেছত উভতি যাবলৈ ওলাইছিল। যোৰহাট ষ্টেচনলৈ আহোঁতে আৰক্ষীৰ জালত পৰে 2 সৰবৰাহকাৰী। এইটো আমি পিছত চাওঁ, তদন্ত কৰি লওঁ।
যোৰহাটত ক'ত দিব লাগিছে গম পাইছে নেকি বাৰু? এতিয়ালৈকে সোধপোছ কৰা হোৱা নাই আৰু সোধপোছ কৰিলোঁ। আৰু তেওঁলোক কিহত আহিছিলে? শতাব্দীত আহিছিলে নেকি? হয় শতাব্দীত। গোলাঘাটৰ মূৰফুলনি জঘন্য ঘটনা। বিবাহিত পুৰুষৰ কামনাৰ বলি হৈ 2 মাহৰ অন্তঃসত্ত্বা এগৰাকী 12 বছৰীয়া কিশোৰী। টাইগাৰ কল ওৰফে আদিত্য কল নামৰ এটা লম্পটে ভয় ভাবুকিৰে 3-4 মাহ ধৰি যৌন নিৰ্যাতন চলাই আহিছিল। পাছত কিশোৰীগৰাকীৰ জ্বৰ, পেটৰ বিষ হোৱাত চিকিৎসকৰ ওচৰলৈ নিয়াত পোহৰলৈ আহে 2 মাহৰ অন্তঃসত্ত্বাৰ কথা। বগীজান আৰক্ষী থানাত ভুক্তভোগী কিশোৰীগৰাকীৰ পৰিয়ালে এজাহাৰ দাখিল কৰিছে যদিও ৰহস্যজনকভাৱে অভিযুক্ত আদিত্য কলক আটক কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী। এই ঘটনাক লৈ অঞ্চলজুৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ। ছোৱালীটো 13 বছৰ। কি হৈছিলে ঘটনাটো? কি হৈছিলে ঘটনাটো? মানে এতিয়ালৈকে মই গম পোৱা নাই। বস্তুটো জনাব পিছত জনাব। নাই মই নাছিলো অৱশ্যে। মেডিকেলত তেওঁলোকে 7টা বজাত আহিছে। নাই কেছ দিয়া নাই। আমাক এতিয়া মানে গম পালো এনেকে ছোৱালী এজনী এনেকে ছোৱালী এজনী মেডিকেলত ভৰ্তি কৰিছে, তাই গাটো বেয়া সেই বুলি কোৱাৰ কাৰণে আমি আহিলো আৰু। গ্ৰামীয় স্বাস্থ্য কেন্দ্ৰৰ পুতৌ লগা ছবিয়ে উদঙাইছে উন্নয়নৰ ফোপোলা স্বৰূপ। বিয়াগম স্বাস্থ্য বিভাগৰ দুৰৱস্থাৰ বাবে হাহাকাৰ লাগিছে ৰোগীৰ। ৰহাৰ হাটবৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ ইয়াৰ জ্বলন্ত উদাহৰণ। 3জন স্থায়ী চিকিৎসক থাকিবলগীয়া স্বাস্থ্য কেন্দ্ৰ পৰিচালনা কৰে মাত্ৰ এগৰাকী চিকিৎসকে। সমান্তৰালভাৱে সেই চিকিৎসকগৰাকীৰ ৰন্থলী পৰিপূৰক স্বাস্থ্য কেন্দ্ৰৰো দায়িত্ব অৰ্পণ কৰাৰ ফলত নিয়মিত চিকিৎসা সেৱা আগবঢ়াব নোৱাৰে হাটবৰত প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটিত। প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰখনত আছে প্ৰসূতি কক্ষ, কিন্তু নাই উপযুক্ত চিকিৎসক কৰ্মচাৰী, যাৰ ফলত বগা হাতীত পৰিণত প্ৰসূতি কক্ষ। যোৱা এমাহ ধৰি তলা ওলমি আছে লেবৰেটৰীত। এমাহ পূৰ্বে এই স্বাস্থ্য কেন্দ্ৰটোৰ পৰা বদলি হৈছে লেবৰেটৰী টেকনিচিয়ানগৰাকী। बहुत सारे लोग बोल रहे हैं जुबिन गार्ग को न्याय नहीं मिल रहा है। देखिए मेरी सोच है और हमेशा ये सोच रही है कि ऐसी चीज़ों को हमें इन चीज़ों का राजनीतिक फ़ायदा उठाने की कोशिश नहीं करनी चाहिए। क्योंकि ये एक भावना है और कल भी मैंने बात की अपने कार्यकर्ताओं से कि जुबिन जी के जब उनकी मृत्यु हुई तो हम लोग जो असम के नहीं हैं, हमने जब देखा कि किस तरह से असम की जनता उनसे प्रेम करती है, किस तरह कितनी श्रद्धा थी, चाहे कोई भी परिवार का हो, माता पिता बच्चे बेटे बेटियां भाई बहन, सबकी आंखों में आंसू थे। और हमने ये सोशल मीडिया में हमने ये सब देखा, तो हम बाहर से जो देख रहे थे हम समझने की कोशिश कर रहे थे कि क्या है ये भावना, ये इमोशन जिसकी वजह से जनता इस व्यक्ति से जुड़ी हुई है। तो मैं कल भी कह रही थी अपने कार्यकर्ताओं से कि जुबिन जी एक तरह से असम की आत्मा की आवाज़ थी, असम की अभिव्यक्ति थी, जो आस्ते आस्ते मेरे ख्याल से बहुत लोगों को ऐसा लग रहा है, जितने लोगों से मैं बात कर रही हूँ और मैं मिल रही हूँ, उनको ऐसा लग रहा है कि एक हमारा जो असम है, जिसके लिए मतलब जो एक एकता का असम था, एक सब। ইয়াৰ সৈতে সময় হ'ল লাইভ আৱাৰৰ পৰা বিদায় লোৱাৰ। নমস্কাৰ।